সাংবাদিকতা ত্যাগ কৰি বৰ্তমান তেখেত আঘোণৰ লগত জড়িত হৈছে এই ব্যক্তিগৰাকীক আপোনালোকক চিনাকি কৰি দিবই লাগিব কাৰণ তেখেত এগৰাকী অসমীয়া আৰু অসমীয়াগিৰি তেখেতে কাজিৰঙাত কেনেকৈ দেখুৱাইছে কোনোবাই যদি ৰাতি 1টা 1:30 2টা বজাতো হয় তেওঁলোকে ৰাতিলৈকে টিভি চাই থাকে বা ক'ৰবাত পাৰ্টি কৰি থাকে বা মোবাইল চাই থাকে সেইসকল মানুহ ইয়াত আহি পিনে তেওঁলোকে মোক নিজে কয় 8টা বজাত বা 8:30 বজাত আমি ভাতটো খাই শুই দিম আৰু এতিয়া আকাশ চাবলৈ পাহৰিছোঁ আগতে আমি আকাশ চাইছিলোঁ ওপৰলৈ চাই বহুত তৰা চাইছিলোঁ কিন্তু সেই অভিজ্ঞতাবোৰ এতিয়া যাতে আমি নতুনকৈ দিব পাৰোঁ তাৰ চেষ্টা এটা কৰি আছোঁ অসমত যদি পৰ্যটন ক্ষেত্ৰত আটাইতকৈ বেছি অপব্যৱহাৰ হোৱা শব্দটো হৈছে হোমষ্টে ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰিছোঁ কাৰণ ইতিমধ্যে আপোনালোকে হুক লাইন কেইটা শুনিছে থাম্বনেইল দেখিছে মই আহিছোঁ কাজিৰঙালৈ আৰু কাজিৰঙাৰ আঘোণলৈ আহিছোঁ আঘোণ কি আৰু এই আঘোণৰ লগত কোন জড়িত হৈ আছে এই বিষয়ে আপোনালোকে এই ভিডিঅ'টোত গম পাব আৰু এইখিনিতে কৈ থওঁ তেখেতৰ নাম হৈছে অভিজিত গগৈ ডাঙৰীয়া আৰু তেখেতে 20 বছৰে সাংবাদিকতা কৰি সাংবাদিকতা ত্যাগ কৰি বৰ্তমান তেখেত আঘোণৰ লগত জড়িত হৈছে এই ব্যক্তিগৰাকীক আপোনালোকক চিনাকি কৰি দিবই লাগিব কাৰণ তেখেত এগৰাকী অসমীয়া আৰু অসমীয়াগিৰি তেখেতে কাজিৰঙাত কেনেকৈ দেখুৱাইছে আপোনালোকে এই ভিডিঅ'টোত গম পাব আৰু মোৰ লগত বৰ্তমান আছে এয়া হৈছে অভিজিত দা নমস্কাৰ নমস্কাৰ ধন্যবাদ চক্ৰপাণী আঘোণলৈ অহাৰ কাৰণে তুমি অহাৰ কাৰণে খুবেই ভাল লাগিছে আৰু আমি ভাবিছোঁ যে কিবা এটা কৰিব পাৰিছোঁ বুলি মনত ভাৱ এটা আহিছে চক্ৰপাণী আহিছে যেতিয়া কি কয় যদিও তুমি মোৰ ভাইটিৰ দৰে আমি একেলগে কামো কৰিছোঁ কিন্তু প্ৰফেশ্যনেল কথাবোৰ বেলেগ তো নিশ্চয় আঘোণত কিবা এটা এনেকুৱা দেখা পাইছা বা গম পাইছা যিটো তুমি আহিবলগীয়া বুলি ভাবিছা আৰু তাৰ কাৰণে খুবেই ধন্যবাদ জনাইছোঁ ধন্যবাদ আঘোণ শব্দটোৰ অৰ্থ কি অভিজিতা আঘোণ সেই মাহ আঘোণ কেলেণ্ডাৰৰ অসমীয়া মাহ আঘোণ আঘোণৰ আচলতে অৰ্থটো হ'ল আমি নামটো ৰখাৰ হ'ল সেই সময়টো আচলতে সকলোৰে শস্য চপোৱাৰ সময় আৰু সকলোৰে ঘৰত কিবা এটা খাবলৈ থাকে বতৰ খুব ধুনীয়া হয় তো সকলো ফালৰ পৰা মিলাই এটা ভাল লগা পৰিৱেশ এটা সেইটোৰ কাৰণে আঘোণ ৰাখিছোঁ যাতে ইয়াতে আহি মানুহে অলপ এদিন থাকে দুদিন থাকে 3 দিন থাকে এই যিটো বতাহ পাই আছে এই বতাহটো পাব পাৰে এটা প্ৰাকৃতিক পৰিৱেশত অসমীয়া হৈ থাকিব পৰা এটা সুযোগ দিব বিচাৰিছোঁ সকলোকে নিশ্চয় প্ৰথম প্ৰশ্ন এইটোৱে থাকিব আৰু তাৰ পিছত আঘোণ কি হয় মই গোটেই পৰিৱেশটো দেখুৱাম গোটেই ভিডিঅ'টোত আপোনালোকক প্ৰথম প্ৰশ্ন এইটোৱে থাকিব যিটো মই কৰিলোঁ যিটো আপুনি বহুত দিনৰ আগতেই কৰিলে 20 বছৰে সাংবাদিকতা সেই ভাৰতৰ বাহিৰৰ পৰা এনি টিভিৰ পৰা আৰম্ভ কৰি প্ৰাইম নিউজৰ পৰা আৰম্ভ কৰি DY লৈকে তাৰপিছত সাংবাদিকতা ত্যাগ কৰি অকণমান ইণ্টাৰনেটৰ পৰা আঁতৰি থাকি টিভিৰ পৰা আঁতৰি থাকি খবৰৰ পৰা আঁতৰি থাকি নিজে খবৰ হোৱালৈকে কিয় এৰিলে সাংবাদিকতা আচলতে সাংবাদিকতা খুব হেঁপাহেৰে খুব আগ্ৰহেৰে যোগদান কৰিছিলোঁ যেতিয়া মই গ্ৰেজুৱেশ্যন পাছ কৰিলোঁ ঘৰৰ সকলোৱে বেলেগ হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে ঘৰৰ সকলোৱে ভাবিছিল বেলেগ কিবা কিবি কৰিব কিন্তু মোৰ মিডিয়া লাইনটোত খুব ইণ্টাৰেষ্ট আছিল ডকুমেণ্টাৰী এইবোৰ ছাবজেক্টত মোৰ খুব ইণ্টাৰেষ্ট আছিল তো আমি যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ সেইবোৰ জনাৰ কোনো উপায় নাছিল ইণ্টাৰনেট নাছিল জনা মানুহ নাছিল তো মই জেনেৰেলি গুৱাহাটী কমাৰ্চ কলেজত নাম লগালোঁ আৰু ইয়াতে গ্ৰেজুৱেশ্যনৰ পৰীক্ষা দিয়াৰ পিছতেই মই মাছ কমিউনিকেশ্যন কৰিবলৈ দিল্লীলৈ গ'লোগৈ উদ্দেশ্যটো আছিল মিডিয়াত কাম কৰাই তাতে বহুত আৰ্থিক সীমাবদ্ধতাৰ মাজতো মই দিল্লীত মাছ কমিউনিকেশ্যন সম্পূৰ্ণ কৰি গুৱাহাটীলৈ আহিলোঁ তেতিয়া ইয়াতে এনি টিভি ষ্টাৰ্ট হ'বলৈ আৰম্ভ হয় আৰু দিল্লীত কৰাৰ পিছত মই ছত্তীশগড়লৈ গ'লোঁ অলপ দিন তাতে মই গ্ৰাফিক ডিজাইনিং কৰিছিলোঁ তো তাতে এখন মেগাজিনত মই অলপ দিন কাম কৰিলোঁ তাৰপিছতে গুৱাহাটীলৈ আহি এনি টিভিত জইন কৰিলোঁ সেইটো আৰু তাৰপিছত দীঘলীয়া যাত্ৰা ভাল লাগিছিল প্ৰথমতে যে মিডিয়াত আহিয়ে কাম কৰিব পাইছোঁ অসমৰ প্ৰথমটো ছেটেলাইট নিউজ চেনেলত কাম কৰিছোঁ বিচৰা ধৰণে কথাবোৰ হৈ আছে খুব ভাল লাগিছিল কিন্তু লাহে লাহে যে দেখিলোঁ যে বিচৰা ধৰণে কামবোৰ কৰাৰ ক্ষেত্ৰত বহু সীমাবদ্ধতা আহি গ'ল সেই সীমাবদ্ধতা অকল সাংবাদিক বুলিয়ে নহয় গোটেই ইণ্ডাষ্ট্ৰিটোৰ প্ৰতি আহি পৰিল আৰু মোৰ আন এটা চখ আছিল পৰ্যটন বিষয়টোৰ ওপৰত মই আগতে কৈছোঁ যে আৰ্থিক সীমাবদ্ধতাৰ কাৰণে আমি সৰুতে বৰ এটা ফুৰা মেলা আমি ফুৰিবলৈ নাপাইছিলোঁ কিন্তু মই য'তেই ভ্ৰমণ কাহিনী পাওঁ বা তেনেকুৱা ধৰণৰ প্ৰগ্ৰাম দেখিবলৈ পাওঁ সেইবোৰ চাইছিলোঁ খুব আগ্ৰহ আছিল লাহে লাহে সেই আগ্ৰহটো বাঢ়ি যাবলৈ ধৰিলে 2-3 জেগাত তেনেকৈ মই গ্ৰাম্য পৰ্যটনৰ বিভিন্ন প্ৰকল্পত নিজে চাকৰিৰ মাজতে জড়িত হ'বলৈ ধৰিলোঁ আৰু লাহে লাহে মই দেখিলোঁ যে নাই আচলতে সাংবাদিকতাৰ সেই পৰিৱেশটো এনেকুৱা মই ইমান বছৰ থাকিলোঁ গতিকে সেই পেছাটোক বা সেই বৃত্তিটোক মই অসন্মান
সন্মান নকৰোঁ কিন্তু তাৰ সীমাবদ্ধতাখিনিক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ তাৰ যিটো সলনি হৈছে সেইটোক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ আৰু তাৰ লগে লগে মই কৈছোঁ গতিকে পৰ্যটনত যিহেতু লাহে লাহে জড়িত হোৱাৰ সুযোগ পালোঁ গতিকে মই ভাবিলোঁ যে নাই ইয়াৰ আগতেও মই এবাৰ এৰিছিলোঁ প্ৰায় 9 বছৰ আগত এৰিছিলোঁ কিন্তু তেতিয়া মই চাগে সিদ্ধান্তবোৰ ইমান ভালকৈ ল'ব পৰা অৱস্থাত নাছিলোঁ চাকৰি এৰিলোঁ আমি তেতিয়া চান্দুবিত কাম কৰি আছিলোঁ চান্দুবিৰ জৰামখৰীয়া গাঁও বুলি এখন গাঁওখনত আমি নিৰন্তৰ গোহাঁই আছিল তেওঁৰ লগত আমি একেলগে তাত প্ৰকৃতি পৰ্যটন আৰম্ভ কৰিছিলোঁ গ্ৰাম্য পৰ্যটন আৰম্ভ কৰিছিলোঁ কিন্তু তেতিয়া চবফালে বস্তুবোৰ সিদ্ধান্ত লওঁতে চাগে পইণত নাছিলোঁ ইমান তেতিয়া সিদ্ধান্ত লওঁতে সেইবোৰ নোৱাৰিলোঁগৈ এটা সময়ৰ পিছত আকৌ মানে আমাৰ যিহেতু ফাইনেন্সিয়েল যিটো ডিপেণ্ডেঞ্চি সেই ডিপেণ্ডেঞ্চিটো বা সেই যিটো মানে স্বাৱলম্বী হ'ব পৰা নাছিলোঁ সেইকাৰণে আকৌ জইন কৰিলোঁ তেতিয়া মই DY 365ত জইন কৰিছিলোঁ ভাবিছিলোঁ খুব বেছি 2 বছৰ বা 3 বছৰ থাকিম কিন্তু কেনেকৈ 8 বছৰ পাৰ হৈ গ'ল প্ৰায় 9 বছৰেই 8.5 বছৰ 9 বছৰ সময় পাৰ হৈ গ'ল গমেই নাপালোঁ কিন্তু ওৱান ফাইন ডে মই ডিচাইড কৰিলোঁ যে নাই এনেকৈ কৰি থাকিলে নহ'ব আৰু মোৰ জীৱনত এটাই কথা যে কি পালোঁ কি নাপালোঁতকৈ চবতছে ডাঙৰ কথা মই জীৱনত কেতিয়াও আফচোচ ৰাখিব নিবিচাৰোঁ কৰি পেলাব লাগে আফচোচটো ৰাখি মানে দিনটোৰ শেষত মই এইটো কাম কিয় নকৰিলোঁ যিহেতু মই মই গধূলি এইটো ভাবি বেয়া পাওঁ যে এইটো মই কিয় নকৰিলোঁ ভুলে হওক শুদ্ধ হওক বেয়া হ'ব খুব বেছি নহ'ব এইটো হ'ব আৰু মোৰ কথাটো হ'ল যে জীৱনত আফচোচ নাৰাখোঁ আৰু সেই আফচোচ নাৰাখাৰ কাৰণেই এইটো কৰিব পাৰিলোঁ আৰু ন' ডাউট তাতে গোটেই পৰিয়ালৰ মোৰ পত্নীৰ মোৰ মাতৃ মোৰ সন্তান সকলোৰে যিটো সহযোগিতা পাইছোঁ সেই সহযোগিতাটোৰ কাৰণেই সম্ভৱ হ'ল নহ'লে নিশ্চয় সম্ভৱ নহ'ল হয় আৰু মোৰ যিসকল প্ৰাক্তন সহকৰ্মী আপোনালোককে ধৰি যিসকলৰ লগত একেলগে কাম কৰিছিলোঁ মোৰ বন্ধু বান্ধৱ বা চিনাকিও বহুত মানুহ এনেকুৱা ধৰণে মোক সহায় কৰিছেহি মই হয়তো ভবাও নাছিলোঁ যে এনেকুৱা মানুহ এজনৰ পৰা এনেকুৱা ধৰণৰ সহায় পাম গতিকে সেই সকলো সহায় সহযোগিতা আশীৰ্বাদ মানে শুভকামনা মিলাই আজি আঘোণে এটা পৰ্যায় পাইছেহি বুলি মই ভাবিব পৰা হৈছোঁ আৰু এয়াই হৈছে আঘোণ আৰু আচলতে সপোন থাকিলে আৰু নিজৰ স্বাভিমান থাকিলে অভিমান থাকিলে অভিজিত গগৈ ডাঙৰীয়ে আঘোণৰ জন্ম দিব পাৰিলে আৰু সকলোৱে পাৰিব যদি মন থাকে কৰি পেলাব লাগে বলক ভিতৰে যাওঁ বহুত বস্তু চাবলৈ চেষ্টা কৰোঁ ৰাতি খুব ধুনীয়াকৈ পাৰ হ'ল আমাৰ সময়খিনি আৰু খুব ধুনীয়া টোপনি গ'ল বিশেষকৈ আৰু এতিয়া হৈছে ব্ৰেকফাষ্টৰ সময় পুৱাৰ আহাৰৰ সময় আমি ব্ৰেকফাষ্ট বুলি নকওঁ পুৱাৰ আহাৰৰ সময় আৰু আহাৰত কি আছে সেই বস্তুখিনি অকণমান অভিজিত দাই বুজাই ক'ব আপোনালোকক আৰু ইয়াত ব্যৱস্থাখিনি অলপ বেলেগতকৈ বেলেগ অভিজিত দা পুনৰবাৰ আকৌ নমস্কাৰ ৰাতিটো গ'ল ধুনীয়াকৈ গুড মৰ্ণিং আহাৰতো অলপ বেলেগ সেই বস্তুখিনি কেনেকৈ আপুনি ৰাখিছে ব্যৱস্থা কৰিছে আমাৰ ইয়াতে যদিও এই হোমষ্টে আমাৰ ইয়াতে মূল বৈশিষ্ট্যটো আমি ৰাখিছোঁ খাদ্য তো ফুড ৱেলনেছ বুলি যিটো কয় তাৰমানে আৰু আমাৰ পৰম্পৰাগতভাৱে আমি যদি চাওঁ অসমীয়া খাদ্যটো বিশ্বৰ অন্যতম স্বাস্থ্যসন্মত খাদ্য আমি যেনেকৈ খাদ্যটো গ্ৰহণ কৰোঁ তো আমি চেষ্টা কৰিছোঁ যাতে সেই স্বাস্থ্যসন্মত যিটো খাদ্য আৰু খাদ্যাভ্যাস সেই খাদ্যাভ্যাসটোক যাতে আমি মাৰ্কেটিং কৰিব পাৰোঁ সেই খাদ্যাভ্যাসটোৰ এক্সপিৰিয়েঞ্চ কৰিবলৈ যাতে মানুহখিনি ইয়ালৈ আহে আমি এটা চেষ্টা কৰিছোঁ যাতে ইয়াতে আমাৰ কোনো মেনু নাই আমাৰ তো মই ইয়াত আহি চিলি চিকেন খাম বা তেনেকুৱা ধৰণৰ নহ'ব অসমীয়া খাদ্য আৰু অসমীয়া খাদ্য যদিও মেনু নাই যিটো আমাৰ ঘৰত উৎপাদিত বা দাঁতি কাষৰীয়া গাঁৱত যিখিনি বস্তু উৎপাদন হয় সেইখিনিৰ অনুযায়ী আমি খাদ্যটো প্ৰস্তুত কৰোঁ ছিজনেল যিখিনি খাদ্য থাকে আৰু দ্বিতীয়তে আমাৰ এটা কথাটো হ'ল যেতিয়া গেষ্ট এজনে আমাৰ ইয়াত বুক কৰে আমি গেষ্টজনৰ লগত ব্যক্তিগতভাৱে আগতীয়াকৈ ফোন কৰি কথা পাতি লওঁ যে তেওঁ কেনেকুৱা ধৰণৰ কিবা ৰেষ্ট্ৰিকশ্যন আছে নেকি তেওঁৰ কিবা অসুস্থতা আছে নেকি যদি কিবা ৰেষ্ট্ৰিকশ্যন আছে একৰ্ডিংলি আমি মিলটো প্ৰস্তুত কৰোঁ আৰু যদি তেওঁৰ অসুস্থতা আছে তেতিয়াহ'লে সেই অসুস্থতা যিটো আছে সেই অসুস্থতাটো ভাল কৰিবলৈ সেই ৰোগ নিৰাময় কৰাৰ কাৰণে আমাৰ যিটো পৰম্পৰাগত ঔষধি গুণসম্পন্ন শাক পাচলি যিবোৰ আছে সেইবোৰ আমি আমাৰ খাদ্যত মানে অন্তৰ্ভুক্ত কৰোঁ আৰু সেইটো এটা মূল কথা ফুড ৱেলনেছ যিটো আৰু দ্বিতীয়তে কথাটো হ'ল যিহেতু আমি অসমীয়া মানুহে জলপান খাওঁ বা পঁইতা ভাত খাওঁ সেই বস্তুবোৰ আমি ৰাখোঁ কিন্তু সেইটো আমি জোৰ জবৰদস্তি পৰ্যটকৰ ওপৰত জাপি নিদিওঁ যে আপুনি আহিলে মোৰ ইয়াত জলপানেই খাব লাগিব মোৰ ইয়াত যদি কোনোবাই ৰুটি খায় ৰুটিও খাব পাৰে কোনোবাই যদি ব্ৰেড খায় ব্ৰেডো খাব পাৰে কোনোবাই কৰ্ণফ্লেক্স খায় কৰ্ণফ্লেক্সো খাব পাৰে কোনোবাই জলপান খাব পাৰে আমি জলপান আৰু পঁইতা ভাতটো আমি ৰাখি থওঁ যাতে তেওঁলোকে অলপ হ'লেও টেষ্ট কৰক এনেকুৱাও হৈছে যে বহুত দিনত তেওঁলোকে আগদিনাখন পঁইতা ভাতটো খাইছে ভাল পাইছে পিছদিনাখন কৈছে অকল পঁইতা ভাতেই খাম তো আমি তেনেকৈ দিওঁ কিন্তু এইটো জাপি নিদিওঁ কাৰণ ৰাতিপুৱাৰ আহাৰটো আচলতে মানুহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ
আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ গতিকে সেই ৰাতিপুৱাৰ আহাৰটো যদি ভালকৈ খাই লয় তেওঁ দিনটোৰ কাৰণে আশ্বস্ত হৈ থাকে বা ভাল ফিল কৰি থাকে গতিকে আমি চেষ্টা কৰোঁ যাতে তেওঁৰ মতেও হওক তেওঁ বিচৰা মতেও হওক লগতে আমাৰ যিটো কালচাৰ আমাৰ যিটো পৰম্পৰা সেইটো আমি যাতে তেওঁলোকৰ আগত দাঙি ৰাখিব পাৰোঁ অভিজিতে আপুনি প্ৰত্যেকটো কথাত আপুনি এটা বস্তু ইনক্লুড কৰিছে ৱেলনেছ মানে শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য দুইটা বস্তু ইয়াত গুৰুত্ব দিয়া হৈছে আৰু পৰিৱেশটোও তেনেকৈ গঢ়িছে এই খাদ্যত যিটো ৱেলনেছৰ কথা আপুনি কৈছে সেইটো কিমান প্ৰয়োজনীয় একচুৱেলি আমাৰ বাবে বৰ্তমান সময়ত আচলতে শাৰীৰিক আৰু মানসিক দুইটাই প্ৰয়োজনীয় আৰু খাদ্যৰ যিটো কথা কৈছে আচলতে আমাৰ যিমানবোৰ বেমাৰ হয় সেই বেমাৰবোৰ মই এই ক্ষেত্ৰত এক্সপাৰ্ট নহয় দেই মই ব্যক্তিগত অভিজ্ঞতাৰ পৰাহে কৈছোঁ যিমানবোৰ বেমাৰ হয় তাৰ অন্যতম কাৰণ দুটা এটা হ'ল আমাৰ লাইফষ্টাইল আমি যিটো জীৱন নিৰ্বাহৰ যিটো আমি প্ৰণালী কৰি লৈছোঁ এতিয়া সেইটো আৰু খাদ্যবোৰ আজিকালি কি হৈছে ক'ত কেনেকৈ উৎপাদিত হৈ আছে কোনেও নাজানে আৰু তেওঁলোকে মুনাফা বেছি কৰাৰ কাৰণে তেওঁলোকে কি সাৰ ক'ত দিছে আমি সেইটো নাজানো গতিকে খাদ্যৰ নামত ফল মূলৰ নামত শাক পাচলিৰ নামত আমি বিশেষ খাই আছোঁ নে কি খাই আছোঁ আমি নাজানো আৰু সেইটো সৰ্বত্ৰ এতিয়া দেখিবলৈ পোৱা গৈছে তো আমি চেষ্টা কৰিছোঁ যাতে অৰ্গেনিকেলি উৎপাদিত যিখিনি আজি আমি যিখিনি ইয়াতে খাদ্য দিছোঁ তাতে অমিতা কল এইবোৰ আমাৰ চব ইয়াতে ঘৰতে উৎপাদিত হোৱা ঘৰত উৎপাদিত হোৱা এখন বাৰীও আছে বাৰী এখনো আছে তো আৰু বাৰী এখন আছে বাৰীত উৎপাদিত হয় নহ'লে আমি ওচৰ পাজৰ গাঁৱৰ পৰা ক্ৰয় কৰোঁ বস্তুখিনি গাঁৱৰ মানুহখিনি নেমু টেঙাই হওক শাক পাচলিয়ে হওক তেওঁলোকক আমি এটা ষ্টেণ্ডাৰ্ড ৰেট এটা বজাৰত যিটো মূল্য হয় সেইটো মূল্য আমি ইয়াতে দিওঁ তেওঁলোকেও আহি গতিকে বস্তুখিনি আমাৰ ইয়াত দি থৈ যাবলৈ ভাল পায় গতিকে সেই যিখিনি যিহেতু ঔষধি গুণসম্পন্নৰ লগতে যিখিনি আমি জৈৱিকভাৱে উৎপাদিত খাদ্য আছে মই ভাবোঁ যে সেইটো যদি আমি এটা অভ্যাস গঢ়ি তুলিব পাৰোঁ আজি তুমি বজাৰৰ অমিতা আৰু এই অমিতাটোৰ মাজত টেষ্ট এটা ডিফাৰেঞ্চ পাবা খাই মই সেইটো গেৰেণ্টি দিব পাৰোঁ গতিকে আমি বিচাৰোঁ যাতে মানুহক উৎসাহিত কৰিব পাৰোঁ যাতে আমি ঘৰুৱা খাদ্যখিনি যাতে ঘৰতে উৎপাদিত কৰি লওঁ আজি গুৱাহাটীত যথেষ্ট সীমাবদ্ধতা আছে যথেষ্ট সমস্যা আছে গতিকে সকলোৰে বাবে সম্ভৱ নহয় কিন্তু বাকী মানুহবোৰেও লাহে লাহে খেতি কৰাৰ এলাহত বা বিভিন্ন কাৰণত শাক পাচলি বা ফল মূলৰ খেতি কৰা বন্ধ কৰিছে বা বাদ দিছে গতিকে আমি এটা চেষ্টা কৰিছোঁ যাতে পুনৰ যাতে সেই মানুহখিনিয়ে যদি অন্ততঃ ঘৰৰ খোৱা খাদ্যখিনি উৎপাদন কৰি ল'ব পাৰে তেতিয়াহ'লে আমি অধিক স্বাস্থ্যসন্মত জীৱন এটা নিৰ্বাহ কৰিবলৈ সক্ষম হ'ম অভিজিতা খোৱাৰ সময়ত বেছি কথা নহয় বুলি কয় বহুতে আৰু আজি মই কি লৈছোঁ সেইটোকে কৈ দিওঁ মই অকণমান চিৰা লৈছোঁ দৈ লৈছোঁ গুড় লৈছোঁ ঘৰৰ অমিতা ঘৰৰ কল আৰু এখন ৰুটি চব্জি আছে তাত আৰু এইফালে খুব ধুনীয়াকৈ সজাই থৈছে তেওঁলোকে যিখিনি আপোনালোকৰ প্ৰয়োজনীয় খাদ্য এইটো নহয় যে আপোনালোকে ইয়াত চাওমিন নাপাব কিবা নাপাব যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে সেইটো ব্যৱস্থা কৰি দিয়া হ'ব কিন্তু স্বাস্থ্যৰ বাবে আমাৰ দেহৰ বাবে সেইখিনি যাতে খুব ধুনীয়াকৈ তেওঁলোকে ব্যৱস্থা কৰি দিয়ে আগতীয়াকৈ আপোনালোকে ফোন কৰি ক'ব লাগিব আৰু আপোনালোকে যেতিয়া ফোন কৰিব অভিজিতে নিশ্চয় আপোনালোকক নিশ্চয় এবাৰ সুধিবই ফোন কৰিবই আপুনি কি খাব কি নাখাব কিবা বেমাৰ আছে নেকি যদি বেমাৰ আছে বেমাৰ নিৰাময়ৰ বাবে আকৌ বন ঔষধি আছে সেইসমূহৰো ব্যৱস্থা আছে গতিকে খোৱাৰ সময়ত বেছি কথা নহয় খাই লওঁ খুব ধুনীয়াকৈ খালোঁ উদৰ পূৰাই অভিজিতে এটা খুব ধুনীয়াকৈ কি বুলি ক'ম পুথিভঁৰাল লাইব্ৰেৰী আচলতে পুথিভঁৰাল হৈ উঠাগৈ নাই মোৰ কিতাপৰ যিটো আলমাৰী থাকে সেই কিতাপৰ আলমাৰীখিনিকে অলপ সজাই পৰাই থৈছোঁ আৰু নতুনকৈ কিতাপ গোটাই আছোঁ ইয়াত মোৰ উদ্দেশ্যটো হ'ল ইয়াতে যিখিনি আমাৰ অসমীয়া যিখিনি কিতাপ আছে শিল্পী সাহিত্যিক লেখকৰ সেইখিনি কিতাপৰ লগতে অসমৰ কলা কৃষ্টি সংস্কৃতি বুৰঞ্জী পৰ্যটন সেইবোৰৰ ওপৰত আমি এটা কিতাপৰ সংগ্ৰহালয় আৰু লগতে মোৰ এটা ব্যক্তিগত আছে যে ইয়াতে এটা ছেকশ্যন কৰিম য'ত এই সোফাখনত বহি বা বেতৰ চকীখনত বহি পৰ্যটক এজনে ভাৰতৰ বিভিন্ন ঠাইৰ ভ্ৰমণ কাহিনী বা ভ্ৰমণ সম্পৰ্কীয় যিবোৰ লিখনি আছে সেইবোৰ যাতে ইয়াতে বহি পঢ়িব পাৰে তাৰ কাৰণে এটা ছেকশ্যন ৰখাৰ কথা ভাবি আছোঁ প্ৰান্তিকৰ ভঁৰালটো ভাল লাগিছে যথেষ্ট সংখ্যক প্ৰান্তিক আছে এনেকুৱা প্ৰান্তিক চাগে আমাৰ অসমীয়া প্ৰায় প্ৰতিঘৰ মানুহৰ ঘৰতে এনেকুৱা থাকে নেকি আৰু আপুনি এটা বস্তু মই দেখিছোঁ যে আমি বহুত মেগাজিন পিছৰ সময়ত বিক্ৰী কৰি দিওঁ বা আমিও কৰিছোঁ কিন্তু প্ৰান্তিকখন বিক্ৰী কৰিবলৈ কেতিয়াও সৎ নাযায় আৰু আপুনি চাব প্ৰত্যেকৰ ঘৰতে সেইটোৱে কথা প্ৰান্তিক সফুৰা অকণিৰ অগ্ৰদূত বিস্ময় মৌচাক ৰহস্য সফুৰা আছিল তো সেইবোৰ কিমান স্মৃতি মোৰ পুৰণি সময়ৰ প্ৰায় বাকীবোৰ মেগাজিন হয়তো আমি সময়ৰ লগত বিক্ৰী কৰিলোঁ কিন্তু প্ৰান্তিককেইখন মই এতিয়াও ৰাখি থৈ দিছোঁ মানে প্ৰান্তিকৰ লগত নাজানো কিবা এটা বেলেগ ধৰণৰ সম্পৰ্ক এটা গঢ় লৈ উঠে সেয়াই
ল'ৰাৰ খেলা বস্তুকেইটাও ইয়াতে থৈছে বস্তু আছে সৰু ল'ৰা ছোৱালীৰ কিতাপ তেওঁলোকে সময় অতিবাহিত কৰিব পৰাকৈ তেওঁলোকৰ কাৰণে পাজল আৰু বেলেগ বেলেগ ধৰণৰ ৰং কৰিব পৰা কিতাপ বহি সেইবোৰ ৰাখিছোঁ যাতে বেছিভাগ সময় ল'ৰা ছোৱালীখিনিও যাতে লাইব্ৰেৰীতে সময়টো কটাব পাৰে এইখিনি হেৰি এইটো কি হয় এইখন আচলতে এইটো এটা ৰিল এইটো এখন ডকুমেণ্টাৰী আছিল ডিমা হাছাওৰ ওপৰত জাতিংগাৰ ওপৰত বন বিভাগৰ তো এইটো তেওঁলোকৰ পুৰণা গুদামত পৰি আছিল তো মই এটা বিশেষ কামত যাওঁতে তেতিয়া যিজন তাৰে বিষয়া আছিল কনজাৰভেটৰ অফ ফৰেষ্ট তেওঁ মোক দায়িত্ব দিছিলে এইটো ৰিকভাৰ কৰাৰ কাৰণে এইটো আমি মুম্বাইলৈ পঠাই পিনে ৰিকভাৰ কৰি সেইটো আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হাতত জমা দিছিলোঁ ইয়াৰ এই বকাছটো মোৰ ওচৰত এতিয়া ৰাখি থৈ দিছোঁ আৰু এটা খুব ধুনীয়া বস্তু মই আপোনালোকক দেখুৱাম অভিজিত দা এইটোৰ বিষয়ে মোক কৈ দিয়ক এইটো হৈছে এটা সময়ত এইটো পুৰণি মানুহখিনিয়ে ন আচলতে ময়ো জপাৰ কথা শুনিছিলোঁ জপাৰ কথা শুনিছিলোঁ হয়তো দেখিছিলোঁ যদিও পাহৰিলোঁ আমি বকতালৈ যাওঁতে তাতে মোহন শইকীয়াৰ ঘৰত দুটা জপা আছিল তো তেওঁ তেতিয়া মোক খুব ধুনীয়াকৈ বুজাই কৈছিল জপাটোৰ বিষয়ে যে এইটোৰ ব্যৱহাৰ কি আগতে আমাৰ যিবোৰ পাটৰ কাপোৰ বা ভাল কাপোৰ যিবোৰ থাকে সেইটো জপা এটাত ৰাখে আৰু এইটো প্ৰায় চাগে 200 বছৰ পুৰণি আৰু তেওঁক মই অনুৰোধ কৰিছিলোঁ যে এটা জপা আপুনি মোক দিয়ক মই সেইটো খুব ভালকৈ ৰাখিম তেওঁ আচলতে অলপ ইতস্তত কৰিছিল যে কেনেকৈ লৈ যাব নষ্ট কৰিব নেকি মই তেওঁক কৈছিল যে আপুনি যেতিয়াই মন যায় কাজিৰঙা আমাৰ ঘৰখনলৈ আহিব যদি আপুনি দেখে যে মই ভালকৈ ৰখা নাই আপুনি লৈ আহিব মই একো নকওঁ তেওঁ তেতিয়া এই হেণ্ডেল দুডাল লগাই মোক এইটো পঠাই দিছিল আৰু এইটো আমি খুব সযতনে ৰাখিছোঁ আৰু মানুহে যেনেই আহে তেওঁ সকলোৱে খুব আগ্ৰহেৰে চায় কাৰণ এনেকুৱা এটা যতনত এনেকুৱা এটা হেৰিয়াত আমি কাপোৰ থ'ব পাৰোঁ বুলি আমি কেতিয়াও নাভাবোঁ কিন্তু আগৰ দিনত মানুহে এতিয়া যোনে আহিলে পুৰণা দিনৰ মানুহবোৰে যিবোৰে দেখিছিলে বা ব্যৱহাৰ কৰি পাইছিলে চবেই কয় যে এনেকুৱাতে তেওঁলোকে ভাল ভাল কাপোৰবোৰ এইটোত ৰাখিছিল আৰু বেয়া নোহোৱাকৈ থাকিছিল মানে এইটোক কয় জপা দেই মন কৰিব আপোনালোকে জপা পুৰণি দিনত মানুহে এইটোত ভাল ভাল কাপোৰবোৰ ৰাখিছিলে জপা ভিতৰটো এনেকুৱা আৰু বহুত আছে বহুতখিনি বস্তু দেখুৱাব আছে চাই থাকক ভিডিঅ'টো শেষলৈকে মই প্ৰথমে খুব ধুনীয়া ধুনীয়া বস্তুখিনি দেখুৱাই ল'ব বিচাৰিছোঁ কাৰণ ইয়াত অভিজিত দাই ইমান ধুনীয়াকৈ সজাইছে পৰিৱেশটো মোৰ এটা কম্পাছ ইয়াত মনত পৰিলে দেখিলোঁ মই আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ সচৰাচৰ আমি কম্পাছ ব্যৱহাৰ কৰোঁ মোবাইলত হওক বা যিটো কম্পাছ আমি ব্যৱহাৰ কৰোঁ বা আজিকালি গুগল মেপত আমি কম্পাছ ব্যৱহাৰ কৰোঁ কিন্তু অভিজিত দাই এই কম্পাছ এই ষ্টেপৰ ওপৰতে আঁকি থৈছে খুব ধুনীয়াকৈ অভিজিত দাই এইটো কনচেপ্ট কি এইটো বাস্তু নহয় আচলতে এইটো মই যেতিয়া মই বাস্তু মানো বা নামানো সেই দুটা কথা ক'বলৈ আচলতে অলপ অসুবিধা হয় কিন্তু মই বনাই থাকোঁতেই মোৰ এটা আছিলে যে যিহেতু মই চোতালখন বা হেৰিখন অলপ ডাঙৰকৈ কৰিছোঁ তো মোৰ এটা কথা আছিল ঘৰৰ পৰা ওলাওঁতে মই কোনফালে গৈ আছোঁ তো নতুন অতিথি আহিলে যে এইফালে কোনফালে পূব পশ্চিম সেইটো জানিবলৈ ইয়াত থাকিব লাগে আৰু আজিকালি চবেই যিহেতু আমি বাস্তু মানি চলোঁ তো মই এইটো সিদ্ধান্ত ল'লোঁ যে মই এইটো ইয়াত লগাম মনত আহিছিল দুবাৰমান যে ইয়াত লগালে বাস্তুমতে ভাল হয়নে নহয় মই নাচালোঁ বস্তুটো মানে মই ভাবিলোঁ যদি তাত মই কিবা এটা নিগেটিভ দেখা পাওঁ যে বা কম্পাছটো ইয়াত থাকিব নালাগে বা থকাটো উচিত নহয় সেই বস্তুটোৱে সদায় মোৰ মনত ক্ৰিয়া কৰি থাকিব গতিকে মই সেই বস্তুটোৰ পৰা সদায় নাই মই এইটো নাচাওঁৱেই ভাল নাই বেয়া মই কাৰোৰ পৰা নুশুনো ভাল নাই বেয়া কিন্তু যিহেতু মোৰ মনলৈ বস্তু আহিছে কাৰণ কিমান ভাল বেয়া চব বস্তুতে চাই থকা সম্ভৱ নহয় কিন্তু মানে মোৰ নিজৰ খুব ইচ্ছা আছিল যে দুৱাৰৰ পৰা ঘৰৰ পৰা ওলাই সকলোৱে জানক পূব পশ্চিম উত্তৰ দক্ষিণ মই কোনফালে গৈ আছোঁ ভুল শুদ্ধৰ সিদ্ধান্ত যিহেতু আমি ল'ব নোৱাৰোঁ অন্ততঃ দিশৰ সিদ্ধান্তটো আমি ভালকৈ ইয়াত যাতে লৈ যাব পাৰোঁ সেইকাৰণে এইটো ইয়াত ৰাখিছোঁ কি ধুনীয়া কনচেপ্ট ঘৰৰ পৰা যেতিয়া এই ষ্টেপটোৰ পৰা ওলাব তেতিয়াই আপুনি কোন দিশে আপুনি যাব তাৰ নিৰ্ণয় আপুনি কৰিব অভিজিত দা আপুনি শুদ্ধ দিশতে গৈ আছে বুলি ভাবেনে সাংবাদিকতা এৰি দিশটো মই এতিয়া চবেই কয় যে খুব ভাল কৰিলা বা বহুতে কয় ভাল সাহস কৰিছা বহুতে কয় পাগলামি কৰিছা বোলো সাহসেই কৰিছোঁ নে ভালেই কৰিছোঁ নে পাগলামিয়ে কৰিছোঁ সেইটো আৰু চাগে 3-4 বছৰমান সময় লাগিব যে মই ভালেই কৰিলোঁ নে কি কৰিলোঁ উচিত হয় নে নহয় উচিত আছিলে নে নহয় সময়টো ঠিকেই আছিলে নাই গতিকে 3-4 বছৰ সেই উত্তৰটো নিজে পাবলৈ বা বেলেগে গম পাবলৈও 3-4 বছৰমান সময় মই অপেক্ষা কৰিব লাগিব আৰু তেতিয়ালৈকে যিহেতু প্ৰকৃতিৰ মাজত থাকিম বুলি আহিছোঁ মই গছপুলিবোৰ লগাইছোঁ সেই গছপুলিবোৰ ডাঙৰ হওঁতেও 3-4 বছৰ সময় লাগিব গতিকে গছজোপা ডাঙৰ হয়গৈ মানে মোৰ সিদ্ধান্তটো কেনেকুৱা আছিল কি আছিল সেইটো আমি দিশটোত ঠিকেই গৈ আছোঁ নাই এইটো গম পাম আৰু বাৰু মানুহে কি কৰে নাজানো কিন্তু প্ৰকৃতিয়ে কেতিয়াও আমাক নিৰাশ নকৰে আৰু এতিয়া কিছু সময়ৰ পিছত মই যামগৈ আৰু মই নৰ্থৰ ফালে যামগৈ কাৰণ মোৰ ঘৰ গহপুৰলৈ গতিকে এইটো এটা খুব ধুনীয়া কনচেপ্ট মই আপোনালোকক দেখুৱালোঁ
ইয়াৰ পিছত আৰু দুটামান বস্তু আছে, সেইকেইটাও মই দেখুৱাই দিছোঁ আপোনালোকক। নিশ্চয় আপোনালোকে দেখিছে এটা ছাতি, আৰু ছাতিটোত লিখা আছে আঘোণ। ছাতি বোলে ঘৰৰ ভিতৰত ল'ব নাপায়, কিন্তু কেতিয়াবা ল'বও লাগে দিয়কচোন। ল'ব পাৰি, নোপোৱা কামটো আমি বহুত কৰি আছোঁ, গতিকে ছাতিটোকনো কিয় আমি তাৰ পৰা ৰেহাই দিওঁ। সঁচাকৈ নাপায় বুলি কোৱা কাম বহুত কৰি আছোঁ আমি, গছ কটাৰ পৰা আৰম্ভ কৰি বহুত, কিন্তু ছাতিটোৱে আমাক বহুত ক্ষেত্ৰত বচায়, ৰ'দৰ পৰা বচায়, বৰষুণৰ পৰা বচায়, সকলো ক্ষেত্ৰতে বচায়। অভিজিত দা, মোৰ জন্ম আঘোণত। বঢ়িয়া। তো আঘোণ, মই এতিয়া আঘোণ মানে নামটো ৰাখোঁতে মোৰ আঘোণ শব্দটোৰ প্ৰতি বৰ বিশেষ এটা চেণ্টিমেণ্ট নাছিল। কাৰণ এটা আছিল, এটা কাৰণত ৰাখিছিলোঁ। আঘোণ মাহটো এটা আমাৰ খেতি চপোৱাৰ সময়, সেইটো সময়ত যিমান দুখীয়া পৰিয়ালেই নহওক কিয় তেওঁলোকৰ ওচৰত কিবা এটা থাকে, চাৰিওফালৰ পৰা পৰিৱেশটো ভাল হয়, বতৰ চতৰ ভাল হয়, গতিকে সেই আঘোণ নামটো ৰাখিছিলোঁ। কিন্তু এতিয়া সেই যোৱা 2-3 বছৰত আঘোণটোৰ লগত থাকি থাকি মোৰ এটা ইম'চনেল এটাচমেণ্ট হৈ গৈছে। আৰু তোমাৰো জন্ম আঘোণত বুলি জন্ম পাই মানে গম পাই ভাল লাগিল। আৰু এইবাৰ আঘোণত তোমাৰ জন্মদিনটো আঘোণতে পাতিব লাগিব। আঘোণৰ 5 তাৰিখ, নৱেম্বৰৰ 21 তাৰিখ। তাৰ আগতে সুধি লওঁ, ছাতিৰ কনচেপ্টটো অলপ বেলেগ দেখিলোঁ, ইমানখিনি ছাতি আপুনি ইয়াত ৰাখি থৈছে। ছাতি আমাৰ ইয়াত ছাতিটো খুব অপৰিহাৰ্য বস্তু, ছাতিটো নহ'লেই নহয়। ইয়াতে আমাৰ বেছিভাগ সময়ে বৰষুণ থাকে, আৰু এইটো অঞ্চলত গৰমটোও খুব চোকা হয়। আমি যদি চাওঁ যে সমগ্ৰ গোলাঘাট জিলাখনতেই অসমৰ আন অঞ্চলতকৈ গৰমটো অলপ বেছি। আৰু ইয়াতে কি হয়, এটা বিশেষ বৈশিষ্ট্য আছে যে মই যোৱা 2 বছৰ কাজিৰঙাত থাকি দেখিলোঁ, ইয়াত যদি 2 দিন ধাৰাবাহিকভাৱে খুব ৰ'দ দিছে, তৃতীয় দিনাখন ইয়াত বৰষুণ দিয়াটো নিশ্চিত। বৰষুণ দিবই, 3rd ডে, 3 দিন একেৰাহে আমাৰ ইয়াত গৰম জেনেৰেলি নহয়। কিন্তু এইবাৰ নাজানো, এইটো গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণে হৈছে চাগে, যোৱা এসপ্তাহ ধৰি গৰম হৈ আছে। গতিকে বৰষুণেই হওক বা ৰ'দেই হওক, আমাৰ ছাতিটোৰ প্ৰয়োজন আছে। আৰু আমাৰ যিটো পৰ্যটনৰ যিটো মূল মন্ত্ৰ, সেইটো যিহেতু কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেন্দ্ৰিক নহয়, আমি গাঁওবোৰলৈ মানুহক লৈ যাওঁ, খেতিপথাৰলৈ মানুহক লৈ যাওঁ, গতিকে ছাতিটো লগত থাকিলে তেওঁলোকে অলপ আৰাম পায় ৰ'দ বা বৰষুণৰ পৰা। গতিকে ৰ'দ বা বৰষুণ হ'ল বুলি তেওঁলোকে আকৌ ঘৰত ঘূৰি আহি ৰুমত সোমাই থাকিবলগীয়া নহয়। গতিকে এটা অস্ত্ৰ হিচাপে ৰাখি থৈছোঁ আৰু তেওঁলোকক সকাহ দিব পৰাকৈ। ছাতি, লাঠি, তিয়নি, সেই তিনিটা থাকিলেতো আগতে আমাৰ সেই বস্তু নেৰিবি, গতিকে সেইকেইটাৰ ছাতিটো এতিয়া ৰাখি থৈছোঁ আৰু ইয়াত। এয়া ছাতিৰ কাহিনী ক'লোঁ, আঘোণৰ কথা ক'লোঁ, আৰু আছে বস্তু, খুব সূক্ষ্ম বস্তু, জানি ভাল পাব আপোনালোকে। আৰু আহিবলৈ আপোনালোকৰ খুব উৎসুক মন এটাক মই আপোনালোকক দেখুৱাই আছোঁ। মানে এই বস্তুবিলাক দেখি থাকিলে মনটোত উৎসুকতা বাঢ়িব। মই আছোঁ আঘোণত, আৰু সময় এতিয়া হৈছে পুৱা 10:35 হ'বৰ হৈছে। মই এটা ঘড়ীৰ পৰা মোৰ ঘড়ীটোলৈ চাইছোঁ, সময় ঠিকেই চলি আছে। আৰু এই ঘড়ীটো হৈছে কঁঠালৰ ঘড়ী। এই কাঠখন কঁঠালৰ কাঠ, আৰু তাতেই ঘড়ীটোৰ কনচেপ্ট। এইটো ক'ব আনিলে বুজিতা? আমাৰ আঘোণৰ বেছিভাগ আচবাবেই বিচনা বা আলমিৰা বনাইছে এজন শিল্পী বুলিয়ে মই ক'ম, পংকজ ৰাইডঙীয়া। তেওঁ শিৱসাগৰৰ বকতাৰ এজন যুৱক, উদীয়মান যুৱক, খুব ভাল, ইমান ধুনীয়া হাতৰ কাম বা কাঠ বাঁহৰ কাম তেওঁ কৰে। তো আমি যেতিয়া ঘৰটো বনাই আনিছিলোঁ, তেওঁক মই এবাৰ মাতিছিলোঁ যে আপুনি আহক, আপুনি নিজৰ মতে আচবাবখিনি বনাওক। তো সোমাই তেওঁ মোক কৈছিল যে এইখন ৱালত আপুনি কি লগাব। মই ঘৰটোৰ কাম আৰম্ভ কৰাৰ পিছতে এবাৰ দিল্লীলৈ গৈছিলোঁ। দিল্লীলৈ যাওঁতে ফাৰ্নিচাৰ দোকান এখনত মই এটা খুব ডাঙৰ মেকানিকেল মানে ভিতৰত যে মেচিনবোৰ ওলাই থাকে, তেনেকুৱা ঘড়ী এটা দেখিছিলোঁ। তো ঘড়ীটোৰ দাম অলপ বেছি আছিল, তথাপিও মানে মোৰ তেনেকুৱা ঘড়ীৰ প্ৰতি এটা বেলেগ আকৰ্ষণ আছিলে। মই ৱাইফক কৈছিলোঁ মানে যে এইটো কিনি পেলাওঁ, এইটো আমি এইখিনি জেগাত লগাম। ৱাইফে মোক ক'লে, ৰ'বাচোন, নিকিনিবা, তুমি চাই থোৱা, নিকিনিবা, এতিয়া ইমান টকা আমি হেৰি নকৰোঁ। মই মানে সদায় সেইটোৱে ক্ৰিয়া কৰি আছিল। পংকজ ৰাইডঙীয়া ইয়াত সোমাই মোক প্ৰথম সুধিছে ইয়াত কি লগাব। মই বোলো এইটো তোমাৰ নহয়, তুমি বেলেগত ব'লা, এইটো মোৰ জেগা ঠিক কৰা আছে। তাৰপিছতে আকৌ বাকীখিনি চাই আহি মোক ক'লে, তথাপিও কওকচোন কি ভাবিছে। মই বোলো মই এনেকুৱা এটা ঘড়ী লগাম, সেইটো মই ঠিক কৰি থোৱা আছে, গতিকে তুমি এইটো বাদ দিয়া। তাই ক'লে, বোলে দাদা এটা কাম কৰক, মই আপোনাক এটা ঘড়ী বনাই দিম, লগাই চাওক, যদি বেয়া লাগে মই ঘূৰাই লৈ গুচি যাম। বোলো আনা, কিন্তু মই ঘূৰাই পঠাম। কিন্তু যেতিয়া এইটো আনি মোক লগাই দিলেহি ইয়াত, তাৰপাছত মই দেখিলোঁ যে এনেকুৱা ধৰণৰ ঘড়ী মই ক'তো দেখাও নাই এটা। আৰু এইটো সম্পূৰ্ণৰূপে আমাৰ ইয়াৰে কঁঠাল গছ এজোপাৰ মানে হেৰিয়াৰ পৰা বনোৱা, তো খুবেই ভাল লাগিল। আৰু এতিয়া দেখিছোঁ সকলোৱে এইটোৱে পচন্দ কৰে। সময় ঠিকেই দি আছে? সময় এতিয়ালৈকে ঠিকেই দি আছে। আৰু আপোনাৰ আঘোণৰ সময় কেনেকৈ দি আছে? আঘোণৰ সময়, এতিয়া আঘোণটো আৰম্ভণি হৈছে, তো গতিকে সময় ভাল বেয়া বুলি ঠিক ক'ব নোৱাৰোঁ। কিন্তু এতিয়ালৈকে মই যিখিনি মানুহৰ সঁহাৰি পাইছোঁ,
আজি আপোনালোকো ইয়ালৈ আহিছে নিশ্চয় কিবা এটা বেলেগ ধৰণে বা ভাল লগা ধৰণে কৰিব পাৰিছোঁ কাৰণে আহিছে আৰু যিখিনি মানুহৰ পৰা সঁহাৰি পাইছোঁ যিখিনি মানুহ ইয়াত থাকি গৈছেহি তেওঁলোকৰ অভিজ্ঞতা খুবেই ভাল আৰু বেলেগকো খুব ভালকেই কৈছে আৰু আমি যিহেতু ইয়াতে এটা হোমষ্টে হয় আমি ইয়াত সকলো ধৰণৰ পৰ্যটকে আহি ইয়াত থাকিও ভাল নাপাব বা সকলো ধৰণৰ পৰ্যটকক ইয়াত ৰখাই আমি আতিথ্য আপ্যায়ন কৰাওতো কিছুমান অসুবিধা আছে গতিকে আমি আমাৰ চিনাকি মানুহৰ চিনাকি মানুহেই ইয়ালৈ আহিছে বা তেনেকৈ আহি আছে গতিকে যিখিনি মানুহ আহিছে এতিয়ালৈকে ভালেই পাইছে আৰু ভাবোঁ যে সেই সময়টো লাহে লাহে সময়ৰ লগে লগে ভাল হৈ আহিব ধন্যবাদ আৰু আছে বস্তু এই বস্তুটো মোৰো ক'বলগীয়া আছে আৰু অভিজিত দাকো মই কৈছোঁ অলৰেডি মোৰ বাৰ্তালাপৰ সন্মুখতো লিখি থোৱা আছে মোৰ অনলাইন অৰ্ডাৰ দিছিলোঁ অভিজিত দা অৰ্ডাৰ লিখা আছে প্লিজ লিভ ইয়'ৰ শ্বুজ এণ্ড শ্লিপাৰ্ছ আউটছাইড ময়ো বাৰ্তালাপৰ সন্মুখত লগাই থৈছিলোঁ মানুহে আহি পেলাই চাই পেলাই আকৌ জোতা সোমাই যায় সেইটো আচলতে চবেই ভাবে এইটো মোৰ কাৰণে লিখা নাই নেকি বেলেগ কাৰোবাৰ কাৰণে লিখিছে মইতো স্পেচিয়েল চবৰ মনত এটা ভাৱ থাকে ন মই চক্ৰপ্ৰাণীৰ কাৰণে মই স্পেচিয়েল বহুতে হয়তো ইয়াতে আহি ভাবে যে আঘোণৰ কাৰণে মই স্পেচিয়েল মোৰ কাৰণে কিয় খুলিব লাগে আচলতে এইখন লগাই থৈছোঁ আমি এই মজিয়াখন যিটো ঘৰৰ মজিয়াখন এইখন পুৰণা আমাৰ ঘৰত যেনেকুৱা ধৰণৰ মজিয়া আছিল ৰঙা চিমেণ্টৰ সেই তেনেকুৱা ধৰণৰ মজিয়া এখন কৰিছোঁ আৰু মই নিজে খুব ভাল পাইছিলোঁ সেই মজিয়াখন সৰুতে চেণ্ডেল নিপিন্ধাকৈ কালি তুমি আহিও কৈছা যে মই চেণ্ডেল ৰাখি থৈছিলোঁ তুমি কৈছা যে এইখনত মই কিয় চেণ্ডেল পিন্ধিম চেণ্ডেল নালাগে সেই অভিজ্ঞতাটো দিয়াৰ কাৰণেই মই এইটো কৰিছোঁ আৰু যিহেতু এই বস্তুটো বহুতে দেখা নাই গতিকে তেওঁলোকক বুজাবলগীয়া হয় যে আপোনালোকে চেণ্ডেলযোৰ বাহিৰৰ পৰা যিযোৰ জোতা চেণ্ডেল সেইযোৰ ইয়াত পিন্ধি নুঠিব আৰু আমি বেলেগকৈ সেইটো চেণ্ডেল দিওঁ তো এইটো এটা এক্সপিৰিয়েঞ্চ হিচাপে আমি ইয়াত ৰাখি থৈছোঁ খালি বহুত মানুহে এই আপুনি কোৱা কথাটোৱে যে বহুত মানুহে বুজি নাপায় যে চেণ্ডেলটো খুলিবলৈ কিয় কোৱা হৈছে আৰু তাৰ লগত আমাৰ চাফ চিকুণতাৰ কথাটোও আছে কাৰণ বাহিৰৰ জোতা চেণ্ডেল এযোৰত যিমান ধৰণৰ বেয়া বস্তু আহিব পাৰে তো সেই আমি হাতখন ভালকেই ধুইছোঁ কিন্তু হাতখনতো ইমান লেতেৰা লাগি অহা নাই জোতাযোৰৰ যিমান কিন্তু জোতাযোৰটো আমি বিচনাৰ ওচৰলৈকে লৈ গৈছোঁ তো সেই অভ্যাসবোৰ আচলতে আমি ঘৰতো এৰিব লাগে বহুত মানুহে সেইটো অভ্যাস বহুতৰ ঘৰতে মই দেখিছোঁ সেই অভ্যাসটো আছে যে জোতা চেণ্ডেল বাহিৰতে ৰাখে কিন্তু নিজৰ ঘৰত কৰিলেই নহ'ব সেইটো লোকৰ ঘৰতো সেইটো কৰিব লাগিব যদিও গৰম এই বাঁহগছবোৰে বা এই সন্মুখত থকা চাহ বাগিচাবোৰে ঠাণ্ডা পৰিৱেশ এটাৰ সৃষ্টি কৰে এটা মৃদু বতাহৰ সৃষ্টি কৰে ইয়াত আৰু তাৰ ওপৰতে আছোঁ বৰ্তমান আমি ঘৰৰ ছাদৰ ওপৰলৈ আহিছোঁ আৰু অভিজিত দাই কোৱা মতে এই জেগাখিনি এই স্থানখিনি তেওঁ এটা বেলেগ কামত ব্যৱহাৰ কৰিব বিচাৰিছে আৰু ইয়ালৈ অহা যিসকল অতিথি তেওঁলোকেও এই সুবিধাখিনি ল'ব পাৰিব কি কৰিব পাৰিব অভিজিত দা এই বাঁহগছৰ যিটো ছাঁ এইটো মজা আছে এইটো মই কৈ আছোঁ যিমানেই গৰম নহওক কিয় দুপৰীয়া সময়খিনি যদি আমি ইয়াত বহি থাকোঁ এচি এটাত বহি থকাৰ নিচিনা ফিল হয় বাঁহনিৰ তলৰ ঠাণ্ডাটো যোনে অভিজ্ঞতা আছে যোনে পাইছে তেওঁলোকে জানে যে এইটো ঠাণ্ডা এই শীতলতাটোৰ কোনো কম্পেয়াৰ নহয় মই খুব গৰমৰ দিনত ইয়াতে ওপৰতে হওক বা তলত এই ঠাইডোখৰত মই চব বহাৰ ব্যৱস্থা কৰি দিওঁ তো সকলোৱে কয় যে ইয়াত থাকিলে আৰু এচি কিয় লাগে আৰু ওপৰৰ যিটো আমাৰ ঘৰটো যদিও আমি পুৰণা অসম আৰ্হিৰ বনাইছোঁ টিঙৰে কিন্তু এটা পৰ্চন মই ছাদ এখন ৰাখিছোঁ ইয়াতে পানীৰ টেংকিটোও আছে লগতে এই জেগাটোৰ কেইবাটাও উদ্দেশ্য আছে প্ৰথম কথাটো হ'ল ইয়াত আমি য়োগা আৰু মেডিটেশ্যনৰ কাৰণে ব্যৱস্থা কৰি দি আছোঁ তলত ধৰি লওক বাৰাণ্ডাইদি মানুহ অহা যোৱা কৰি থাকে ৰুমতো আৰু কোনোবা অহা যোৱা কৰি থাকিব পাৰে তো গতিকে যিহেতু আপুনি তাত সেই সুবিধাটো বা একেবাৰে একান্ত পৰিৱেশ এটা নাপায় গতিকে ইয়াত আমি য়োগা আৰু মেডিটেশ্যনৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে আমি নিশাৰ ভাগত ইয়াত আকাশ চোৱাৰ ব্যৱস্থা এটা কৰিম আৰু জোনাকী পৰুৱা আকাশ সেইবোৰ চাব যাতে পাৰে তাৰ সা সুবিধাখিনি আমি লাহে লাহে কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু যদি অলপ বতৰ ভাল হয়গৈ মানে ঠাণ্ডা ঠিক পৰাৰ পিছতে আমি ইয়াতে এটা আকাশ চোৱাৰ প্ৰথম এটা প্ৰাৰম্ভিক কাৰ্যসূচী এটা গ্ৰহণ কৰিম আৰু তাৰপিছত সেইটো ইয়াতে যিসকল পৰ্যটক আহিব তেওঁলোকে নিজেই ইয়াতে সময় কটাই আকাশ চাব পাৰিব কাৰণ আমি এতিয়া আকাশ চাবলৈ পাহৰিছোঁ আগতে আমি আকাশ চাইছিলোঁ ওপৰলৈ চাই বহুত তৰা চাইছিলোঁ কিন্তু সেই অভিজ্ঞতাবোৰ এতিয়া যাতে আমি নতুনকৈ দিব পাৰোঁ তাৰ চেষ্টা এটা কৰি আছোঁ খুব ধুনীয়া অভিজিত আৰু এইখিনি জেগা সেইকাৰণেই ব্যৱহাৰ কৰিম বুলি ভাবিছে বা কৰি আছে যে ইয়াত য়োগা কৰিব স্বাস্থ্যৰ বাবে যতন ল'ব আৰু ৰাতিৰ আকাশ ইয়াত বহি চাব তৰা চাব ৰাতি জোনবাই ওলায় আৰু তলত জোনাকী পৰুৱা চাব আৰু পখিলা চাব আপোনালোকে ইয়াত ভাল লাগিব এই চিৰিটোৰে ওপৰলৈ আহিছিলোঁ এতিয়া তললৈ নামি যাম আমি ওপৰত গ'লোঁ ইয়াত বহি পেলাই আকাশ চাব পাৰিব তৰা চাব পাৰিব আৰু এই চিৰিটোৰ পৰা নামি গৈ যিখন গাৰ্ডেন আছে সেই তলৰ এটা পুখুৰীও আছে অভিজিত দা এটা পুখুৰী আছে সেইফালে আৰু ইয়াত কি কৰিব
ইয়াতে পুখুৰীটো আমি একেবাৰে তললৈ নামি যাব পৰাকৈ ব্যৱস্থা কৰিছোঁ তাৰমানে যাতে পানী খৰালি একদম কমি গ'লেও তললৈকে নামি যাব পাৰে তাতে বৰশীও বাব পাৰে এই ঠাইডোখৰত এতিয়া সদ্যহতে আমি এইবাৰ ঠাণ্ডা দিনত ইয়াতে আমি জুই পোৱাই নিশাটো কটোৱাৰ কাৰণে আড্ডা মাৰিলে কোনোবাই বহি পিনে আহাৰ গ্ৰহণ কৰিলে সেইটো কাৰণে ব্যৱস্থা কৰিম ভৱিষ্যতে ইয়াত মোৰ এটা পৰিকল্পনা আছে ইয়াত সৰু ল'ৰা ছোৱালীৰ কাৰণে বা সকলোৰে কাৰণে এটা ক্ৰাফ্ট বা এক্টিভিটি ৰুম এটা হ'ব ক্ৰাফ্ট আৰু এক্টিভিটি ৰুম মানে যাতে ল'ৰা ছোৱালীখিনি মোবাইল নোচোৱাকৈ বা আমিও মোবাইলটো নোচোৱাকৈ যাতে দিনটোও যদি তেওঁলোকে ইয়াতে কটাওঁ বুলি ভাবে মোৰ এই চৌহদটোৰ ভিতৰতে তাৰে কিছুমান এক্টিভিটি কৰাৰ ইচ্ছা আছে আৰু যিহেতু মোৰ ইয়াত কেৱল 4টা ৰুম বা খুব বেছি 8-10জন মানুহ থাকিব পাৰিব গতিকে তেওঁলোকৰ মাজতেই যাতে এটা কোৱালিটি টাইম তেওঁলোকে স্পেণ্ড কৰিব পাৰে সেইটো কৰিম আৰু এটা পৰিকল্পনা আছে ইয়াতে মোৰ ভৱিষ্যতে সেইটো বাৰু তুমি পিছৰবাৰ আহিলে বা যেতিয়া হৈ উঠিব তেতিয়া মই তোমাৰ লগত ভালকৈ কথা পাতিম ঠিক আছে বুজি পালে এতিয়া আহক তললৈ যাওঁ আহক নিশ্চয় এই কৰিডৰটো বা এই বাৰান্দাখন দেখি আপোনালোকে অনুভৱ কৰিছে কিমান আহল বহল আৰু এই আহল বহল বাৰান্দাখনৰ কাষে কাষে 3টা ৰুম আৰু এটা অকণমান আঁতৰত মুঠতে 4টা ৰুমেই আছে এই আঘোণত গতিকে অভিজিত দা এই আহল বহল যেতিয়া হয় মানুহৰ মনবোৰো আহল বহল হয়নে সেইটোৱেই মানে আমি প্ৰথমতে আমাৰ পৰিকল্পনা আছিল যে অলপ আহল বহলকৈ বনাওঁ আৰু বাৰান্দাখনত আমি কিবা কিবি ৰাখিম কিন্তু পিছত আমি সেইটো বাদ দিলোঁ নাই বাৰান্দাখন মুকলিকৈ থাকক তাৰমানে আজি মুকলিকৈ থকাৰ কাৰণে আমি দেখিব পাইছোঁ যেতিয়া সৰু ল'ৰা ছোৱালীবোৰ গুৱাহাটী বা ক'ৰবাৰ পৰা সৰু ল'ৰা ছোৱালীবোৰ ফেমিলিৰ লগত বাচ্চাবোৰ আহিয়েই যি তেওঁলোকে দৌৰিবলৈ আৰম্ভ কৰে সেই বস্তুটো দেখি মই মানে ইমান ভাল লাগে যে মই মুকলি পৰিৱেশ এটা দিব পাৰিছোঁ তেওঁলোকে দৌৰি খেলিবলৈ পাইছোঁ এইটো মোৰ বাৰান্দাখন প্ৰায় 150 ফুট মানৰ হ'ব প্ৰায় 150 ফুট গতিকে সৰু ল'ৰা ছোৱালীবোৰে এনেকুৱা সৰু ল'ৰা ছোৱালী আছে যে দিনটো দৌৰিছে আৰু সেইটো দেখিয়ে ভাল লাগে সেইকাৰণে মই ইয়াত একো ৰখা নাই বহুতে কয় ইমান খালীকৈ কিয় ৰাখিছা মই বোলো খালীকৈ মানুহে বহক আড্ডা মাৰক শুৱক কোনোবাই বাগৰি মেলি ইয়াত তাৰপিছতে গতিকে এই মুকলিমূৰীয়া যিটো আমি আগতে ঘৰবোৰত পাই আছিলোঁ সেই বস্তুবোৰ যাতে আকৌ নতুনকৈ মানুহৰ মাজত দিব পাৰোঁ এটা অভিজ্ঞতা কাৰণ আজিৰ দিনত যিমান সকলো বস্তুৰে মূল্য বৃদ্ধি হৈছে গতিকে এই মুকলি পৰিৱেশ এটা এফৰ্ড কৰাটো চবৰ বাবে সম্ভৱ নহয় তো গতিকে সেই যিসকলে ইচ্ছা কৰে বা যিসকলৰ মনৰ মাজত এটা ইচ্ছা আছে তেওঁলোকে আহি যাতে ইয়াত অলপ তেনেকুৱা ধৰণৰ মনে বিচৰাৰ নিচিনা সময় কটাব পাৰে তাৰ কাৰণে এইখিনি কৰিছোঁ আৰু এটা কথা ফিল কৰেনে আগৰ ঘৰবোৰ ডাঙৰ আছিল বাৰান্দাখন ডাঙৰ আছিল বাটচৰাটো ডাঙৰ আছিল শুৱনি কক্ষ ডাঙৰ আছিলে বা চোতালখন ডাঙৰ আছিলে এতিয়া গৈ ফ্লেট হ'লগৈ সৰু বাৰান্দা এখন তাতে যেনে তেনে থেপা থেপিকৈ বহে মানুহ কিন্তু এই যিটো আহল বহল মন নহয় এই বস্তুখিনিৰ কাৰণে আপোনালোক ইয়ালৈ আহি চাব এবাৰ আৰু এতিয়া মই 3টা ৰুমৰ কথা কৈছিলোঁ যে বা 4টা ৰুমৰ কথা কৈছিলোঁ মই 2টা ৰুম আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ কিয় ভিতৰলৈ গ'লে গম পাব কালি মই এই ৰুমটোত থাকিলোঁ কিয় থাকিলোঁ সেইটো মই আপোনালোকক কৈ আছোঁ কালি আচলতে মই এইটো ৰুমত শুলোঁ আমি 5জন বন্ধু আহিছিলোঁ 2জন অলৰেডি গ'লগৈ আৰু আমি 3জন আছিলোঁ 3জনক আমাৰ 5জনক 3টা ৰুম দিছিলে অভিজিত দাই কাৰণ তেওঁৰ আছে ইয়াত মাত্ৰ 4টা ৰুম আৰু মই অকলে এইটো ৰুম কালি দখল কৰিছিলোঁ আৰু এইকাৰণে দখল কৰিছিলোঁ মোৰ এইটো ভাল লাগিলে মই ইয়াত বৰ বেছি কষ্ট কৰিবলগীয়া হোৱা নাই জাপ মাৰি উঠিবলগীয়া হোৱা নাই মাটিৰ পৰাই একেবাৰে এনেকৈ শুব পাৰিছোঁ মানে মই এই কনচেপ্টটো কিয় একেবাৰে কি বুলি ক'ম আৰু মজিয়াতে বিচনাখন আচলতে আজিকালি গোটেই মোৰ এই গোটেই ৰুমটোৰ যদি ডিচিশ্যনটো মানে কথা সোধে তেতিয়াহ'লে সেইটো মাৰ্কেট ড্ৰিভেন মানে কথাটো এনেকুৱা আজিকালি খুব মানুহৰ য়োগা বা মেডিটেশ্যন বা যিটো বৈদিক কনচেপ্ট বুলি কয় সেইটোৰ প্ৰতি খুব আগ্ৰহ বাঢ়িছে বা তেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চৰ কাৰণে মানুহে বিভিন্ন ঠাইত গৈ খুব টকা পইচা খৰচ কৰে তো গতিকে মোৰ গোটেই হেৰিটোৱে হ'ল যে মাটিত মই বিচনা এখন কৰি দিছোঁ এতিয়া কালি আপুনি আছিল কাৰণে বিচনা এখন কৰিলোঁ কোনোবাই যদি তেনেকুৱা য়োগা বা ধ্যান কৰিবলৈ আহে তেতিয়াহ'লে আমি মাটিতে পাতি এখন পাৰি দিয়াৰ ব্যৱস্থা কৰোঁ তো এই ৰুমটোত আমি গোটেই তলতে কৰাৰ ব্যৱস্থা কৰিছোঁ যদিও মোৰ কনচেপ্টটো বৈদিক আছিলে বা য়োগা মেডিটেশ্যন কৰা মানুহ আছিলে এতিয়ালৈকে মোৰ ইয়াত য়োগা মেডিটেশ্যন কৰা মানুহ মানে মাটিত হোৱা মানুহ অহা নাই মানে যিসকলে লাইফষ্টাইলটো তেনেকুৱা কৰি লৈছে কিন্তু যোনে এই ৰুমটো দেখিছে এতিয়ালৈকে তেওঁলোকৰ প্ৰথম কথাটো হ'ল মই এইটো ৰুমতে থাকিম তো এইটো ৰুমত মোৰ গোটেইকেইটা ৰুমৰ তুলনাত এই ৰুমটোত মোৰ খৰচ আটাইতকৈ কম পৰিছে কিন্তু এই ৰুমটোৰ প্ৰতি আকৰ্ষণ এতিয়া চবতছে বেছি হৈছে ডিমাণ্ডটো চবতছে বেছি এইটো ৰুমৰে আৰু কালি মই এইটো ৰুমেই দখল কৰিলোঁ আৰু মই কেনেকৈ গোটেই ৰাতিটো ইয়াত কটাইছোঁ আপোনালোকে ভাবি চাওক আপোনালোকেও এনেকৈ পাৰিব মই বাথৰুম দেখুৱাবলৈ নাযাওঁ অন্ততঃ কিন্তু বাথৰুমটো ৰুমটোৰ সমানেই ডাঙৰ আৰু অভিজিত দাই মোক এটা কথা কৈ থৈছে ইয়াত এটা বোলে বাথৰুম বনাব যিটো বাথৰুমৰ ভিতৰত টিভি থাকিব
কৈ দিয়ক না আপোনাৰ কথা নাই মোৰ ইচ্ছা এটা আছে এইটো মোৰ ব্যক্তিগত ইচ্ছা বাৰু মানে বাথৰুম এটাক লৈ এটা ৰুম মই যিটো দেখাইছিলোঁ তুমি উলিয়ালাই যেতিয়া কওঁ সেইটো কথা আছিল নেকি চিক্ৰেটটো আছিল তুমি চিক্ৰেটটো ভাঙি দিলা তো মোৰ ৰুমটো সৰু হ'ব কিন্তু বাথৰুমটো ডাঙৰ আৰু তাতে এজন মানুহে যদি বিচাৰে 2-3 ঘণ্টা সময় যদি কটাব পাৰে তাতে কিতাপৰ লাইব্ৰেৰী লগতে টিভি ইণ্টাৰনেট সেৱা গোটেইখিনি মই কৰি দিম যাতে ৰুমটো এৰি তেওঁ বাথৰুমত থাকিবলৈ বেছি সময় মানে সময় কটাব পাৰে তো সেইটো পৰিকল্পনা কৰি আছোঁ চাওঁ কেতিয়ালৈ হয়গৈ দেখিলে মই কথাই চিক্ৰেটটো উলিয়াই দিলোঁ ৰুমতকৈ বাথৰুমটো ডাঙৰ হ'ব মানে আৰু বাথৰুমত আপুনি 3-4 ঘণ্টা যি মন যায় তাকে কৰিব পাৰিব মন যায় সময়টো কটাব পাৰিব চব থাকিব আৰু তাতে চাওঁ কেতিয়ালৈ হয়গৈ একদম সোনকালে হ'ব আৰু এটা ৰুম দেখাম এইটো ৰুমটো অলপ বেলেগ দেখালোঁ আৰু এইকেইটা ৰুমনো কেনেকুৱা হয় এবাৰ দেখাই দিছোঁ ভিডিঅ'টো নিশ্চয় আপোনালোকে সকলোৱে চালে আৰম্ভণিৰ পৰা শেষলৈকে কি অনুভৱ হ'ল কমেণ্ট ছেকশ্যনত যাব ক'বলৈ নাপাহৰিব আৰু অভিজিত দাৰ বিষয়ে মই যিমানখিনি কথা আপোনালোকক ক'লোঁ সেইখিনিও কমেণ্ট আপোনালোকে কৰিব অভিজিত দাৰ নম্বৰ মই আপোনালোকক ডেছক্ৰিপশ্যনত বা টাইটেলত দি দিম তাতো আপোনালোকে পাই যাব আৰু এতিয়া আমি এইটো ৰুমত বহিছোঁ আনকেইটা ৰুমৰ সৈতে একেই তথাপি এটা কথা কৈছোঁ ইয়াত আপোনালোকে সকলোবিলাক বাঁহৰ দেই এখন কাঠৰ ইটো ৰুমত বাঁহৰ আছে আৰু এটা কথা মোক অভিজিত দাই ৰাতি কৈছিলে ইয়াত পোহৰ কম একচুৱেলি আমি গোটেই ঘৰটো এনেকুৱা বনোৱা হৈছে যাতে ৰাতিপুৱা হোৱাৰ লগে লগে ইয়াত মানুহৰ মানে ৰুমৰ ভিতৰলৈ পোহৰটো আহে এই গোটেই ৰুমকেইটা মোৰ গেষ্টৰ যিকেইটা ৰুম আছে সেইকেইটা পূবমুখী আৰু পূবফালে খিৰিকী আছে দুৱাৰবোৰো পূবৰ ফালে আছে গতিকে সূৰ্যোদয়ৰ লগে লগে এইটো ৰুমত এই গোটেইকেইটা ৰুমত পোহৰ পৰে আৰু আমি গোটেই আমাৰ জীৱনশৈলীটো সূৰ্যকেন্দ্ৰিক কৰিবলৈ পোহৰ কেন্দ্ৰিক কৰিবলৈ চেষ্টা কৰি আছোঁ যিটো পোহৰ কমৰ কথাটো কৈছে সেইটো আমি সন্ধিয়াৰ পিছত আমি খুব কম লাইট ইউজ কৰোঁ যদিও মই ইয়াত কিছুমান মানুহে ধৰি লওক খুব পোহৰত থাকি তেওঁলোকে আন্ধাৰত অলপ দিগদাৰ পাব পাৰে বা কম পোহৰত অলপ দিগদাৰ পাব পাৰে সেইকাৰণে বেছি পোহৰৰ লাইটো ৰাখিছোঁ কিন্তু জেনেৰেলি আমি কম পোহৰৰ লাইটকেইটা লগাই ৰাখোঁ কম পোহৰৰ লাইটৰ উদ্দেশ্যটো এইটো হ'ল যে আমাৰ যিটো বায়'লজিকেল ক্লক সেই কম পোহৰত আমাৰ বায়'লজিকেল ক্লকটো এক্টিভেট হয় কাৰণ বডিটোৱে গম পায় আচ্ছা পোহৰটো কমিছে তাৰমানে ৰাতি হৈ আহিছে মই জিৰাবৰ সময় হৈছে সোনকালে টোপনি আহে গতিকে কোনোবা মানুহ যদি মই দেখিছোঁ কোনোবাই যদি ৰাতি 1, 1:30, 2টা বজাতো শুৱে তেওঁলোকে ৰাতিলৈকে টিভি চাই থাকে বা ক'ৰবাত পাৰ্টি কৰি থাকে বা মোবাইল চাই থাকে সেইসকল মানুহে ইয়াত আহি পিনে তেওঁলোকে মোক নিজে কয় 8টা বজাত বা 8:30 বজাত আমি ভাতটো খাই শুই দিম আৰু কালি এজনক জগাবলগীয়া হৈছে তেওঁ আহি শুই গ'ল গতিকে সেই যিটো আমি বায়'লজিকেল ক্লকটো আচলতে আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ মই আকৌ কওঁ যে মই এইবোৰ ক্ষেত্ৰত এক্সপাৰ্ট নহয় কিন্তু ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই কৈ আছোঁ মোৰ ইয়াত এজন ছিনিয়ৰ চিটিজেন আহিছিলে তেওঁ দুৰাতিৰ কাৰণে আহি থাকিলে প্ৰথম দিনা ৰাতি থাকিলে মই তেওঁক সুধিলোঁ মলো ছাৰ আপুনি ঘৰত কেইটা বজাত শুৱে বোলে গগৈ মই 11টা 11:30 বজাত ডিনাৰ কৰোঁ 1টামান বাজে মোৰ শুওঁতে বোলো ছাৰ আমাৰ ইয়াততো 8:30 ডিনাৰ কৰাৰ নিয়ম আজি আপুনি কৰিবই লাগিব কৰি চাওকচোন ছাৰ এদিন ছাৰে তেওঁ আবেলিৰ পৰা সেই কম লাইটত থাকিল 8:30 বজাত ডিনাৰ কৰিলে 9:15 মই তেওঁক গুড নাইট বুলি কৈ শুলোগৈ 4:45 যেতিয়া মই মূল দৰ্জাখন খুলি ওলাই আহিছোঁ মই দেখিছোঁ তেওঁ বাৰান্দাত থিয় হৈ আছে মই বোলো চেছ এওঁৰ চাগে কালি ৰাতি টোপনি নাহিল বুকুখন ধিপিংকৈ গৈছে মই বোলো মানুহজনক মই জোৰবস্তি সোনকালে ভাতো খোৱালোঁ তো মই সুধিলোঁ ছাৰ কালি টোপনি আহিলনে মোক যিটো ক'লে যে গগৈ মই যোৱা 5 বছৰত যোৱা ৰাতি প্ৰথমবাৰ স্লিপিং টেবলেট নোখোৱাকৈ শুইছোঁ তো সেইটো এটা মোৰ কাৰণে বিৰাট ডাঙৰ আমাৰ আঘোণৰ কাৰণে এটা বিৰাট ডাঙৰ প্ৰাপ্তি আৰু যিটো আমি একো নজনাকেই যিটো এটা পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছিলোঁ যে আমি বায়'লজিকেল ক্লকটো কেনেকৈ এক্টিভেট কৰিব পাৰোঁ তো সেইটো এটা প্ৰমাণ পালোঁ আৰু মোৰ ইয়ালৈ বেলেগ বেকগ্ৰাউণ্ডৰ কোনোবা ব্যৱসায়ী কোনোবা চিকিৎসক কোনোবা হেৰি আহিছে যিসকল লোকৰ গুৱাহাটী বা চিটিত থাকে গতিকে তেওঁলোকৰ লাইফষ্টাইলটো তেনেকুৱা হৈ গৈছে যে 1:30 শুৱে কিন্তু সেই সকলোৱে আহি পিনে ইয়াত 8:30 ডিনাৰ কৰে 9:15 শুই যায় মই উঠাৰ সময়তে মই সাধাৰণতে 4:00 পৰা 4:45 উঠোঁ সেই একে সময়তে আমাৰ গেষ্টবোৰো উঠি বাহিৰত বাৰান্দাত বহি থাকে বায়'লজিকেল ক্লকৰ বিষয়ে মই আগতে শুনিছিলোঁ যদিও দাদাৰ পৰা আৰু অলপ বেছি ভালকৈ বুজিলোঁ আৰু কালি মই বেছি অনুভৱ কৰিলোঁ আৰু দাদাই মানে অভিজিত দাই মাজে মাজে আহি সোধেহি ভাতটো লগাম নেকি সোনকালে খাই পেলাই শুই যাওকচোন আৰু কালি ৰিয়েলি কৈছোঁ কালি নহ'লে বহুত ৰাতি হৈ গ'লহেঁতেন কিন্তু আপুনি যিটো আমাক আদৰ কৰিলে আৰু যিটো আমাক অকণমান ক'লে যে সোনকালে শুৱাচোন আজি নিশ্চয় অনুভৱ কৰিলোঁ সোনকালে শুৱাৰ কাৰণে আমি সোনকালে উঠিলোঁ আৰু বেলিটো উদয় হোৱাৰ লগে লগে না সাৰ পাইছোঁ আৰু ফ্ৰেছ গা ধুইছোঁ এইখিনিতে মই সেইটো কথাই কওঁ তাৰমানে সেইটোৱে আমি কওঁ যে আঘোণলৈ আহি সকলো ধৰণৰ পৰ্যটক বা অতিথিয়ে ভাল নাপাব কাৰণ আমাৰ কিছুমান ষ্ট্ৰিক্ট নীতি নিয়ম আমি মানি চলোঁ এইটো যিটো কথা কৈছোঁ যে 8:30 আহাৰ দিয়াৰ ব্যৱস্থাটো সেইটো আমি ষ্ট্ৰিক্টলি ফ'ল' কৰোঁ সেইটো সকলোৰে ক্ষেত্ৰতে একেই নিয়ম
গতিকে কথাটো হ'ল যে সেইকাৰণে এতিয়া বহুত মানুহে ফুৰিবলৈ আহিলে তেওঁলোকে ভাবে যে মই আৰু ইমান সোনকালে ভাত কিয় খাম, ফুৰিবলৈ গৈছোঁ অলপ ফূৰ্তি কৰিম। অভিয়াছলি তেওঁ পইচা খৰচ কৰি আহিছে, তেওঁ নিজৰ মতে থকাৰ এটা হেৰি আছে। গতিকে সেই কথাখিনি আমি আগতেই পৰ্যটকজনক বা অতিথিজনক জনাই দিওঁ যে এইখিনি নীতি নিয়ম আমাৰ আছে, এই নীতি নিয়মখিনি আপুনি মানি চলিবই লাগিব। যিহেতু এইটো এটা হোমষ্টে, গতিকে মই অতিথিক ৰাখি পিনে মোৰ ঘৰৰ মানুহে ভাত নাখায়। অতিথিয়ে খোৱাৰ পিছতহে মোৰ ঘৰৰ মানুহে ভাত খাব। যিটো আমাৰ ঘৰ এখনত, আপোনাৰ ঘৰত যদি কাইলৈ আলহী যায়, আপুনিতো আলহীক খুৱাইহে আপুনি ভাত খাব বা আপুনি শুবলৈ যাব। সেই অসমীয়া ঘৰ এখনৰ যিটো লোকাচাৰ, যিটো মানে আমাৰ পৰম্পৰা, সেইখিনি মানি চলি আমি এনেকুৱা সময় কিছুমান কৰিছোঁ। 8:30 বজাত আপোনালোকে আহাৰ গ্ৰহণ কৰাৰ পিছত আমি 9টা বজাত আহাৰ গ্ৰহণ কৰিলোঁ। তাৰপিছত আমি পাকঘৰ সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰি, আমি কোনো বাহি বাচন বৰ্তনো নাৰাখোঁ, সম্পূৰ্ণ পৰিষ্কাৰ কৰি তাৰপিছত আমি 9:30 বা 9:30 বজাৰ ভিতৰত শুবলৈ চেষ্টা কৰোঁ। কেতিয়াবা হয়তো 10টা বাজে, মইতো শুয়ে থাকোঁ। মই 9টা 9:30 বজাৰ ভিতৰত শুই যাওঁ। মোৰ পত্নী থাকে আৰু আমাৰ ঘৰত এগৰাকী বাইদেউ এগৰাকী আছে, এজন ভাইটি এজন আছে। তেওঁলোক আমাৰ ইয়াতে থাকে, আহাৰ প্ৰস্তুত কৰে, অতিথি আপ্যায়নত সহায় কৰে। তো তেওঁলোকে সেই সকলো সৰা মোচা ঘৰ পৰিষ্কাৰ কৰিহে তাৰপিছত তেওঁলোকে শুবলৈ যায়। আলহীয়ে খোৱাৰ পিছতহে গৃহস্থই খায়, কথাটো মন কৰিব। বাহিৰলৈ যাওঁ বলক। ভিডিঅ'টোৰ শেষ পৰ্যায় পাইছোঁ, কিন্তু এইখিনিতে দুটামান তথ্যও জানিব লাগে আৰু নিশ্চয় আপোনালোকেও জানিব লাগে আৰু সকলোৱে জানিব লাগে। আচলতে হোমষ্টে কি হয়, হোটেল কি হয়, অতিথিশালা কি হয়, আজিকালি নতুনকৈ আহিছে Airbnb, এই কনচেপ্টবিলাক যে আহিছে, অভিজিৎ দাই ইয়াৰ ওপৰত বিভিন্ন জেগাত গৈ কিছু লোকক সজাগ আৰু সচেতন কৰিবলৈ চেষ্টা কৰি আছে। কাজিৰঙাৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান হয়, আলোচনা চক্ৰ হয়, তাতো অভিজিৎ দাই গৈ কিছু বক্তব্য আগবঢ়ায়। অভিজিৎ দা, হোমষ্টে কি হয়, আলহী ঘৰ, অতিথিশালা কি হয়, এই বস্তুখিনি? আচলতে অসমত যদি পৰ্যটন ক্ষেত্ৰত আটাইতকৈ বেছি অপব্যৱহাৰ হোৱা শব্দটো হৈছে হোমষ্টে। হোমষ্টেটো কনচেপ্টটো এনেকুৱা যে হোমষ্টে আচলতে যিকোনো এজন মানুহৰ ঘৰ এখন হোমষ্টে হ'ব পাৰে। আজি আপোনাৰ ঘৰখন হোমষ্টে হ'ব পাৰে, মোৰ ঘৰখন হোমষ্টে হ'ব পাৰে, মোৰ কাষৰ মানুহ ঘৰখন হোমষ্টে হ'ব পাৰে। হোমষ্টেৰ গোটেই কনচেপ্টটোৱে হ'ল আপোনাৰ ঘৰলৈ আলহী, আপোনাৰ জেঠাই, জেঠু, পেহা, পেহী, মামা, মামী, খুৰা, কোনোবা কাজিন আহিলে আপুনি যেনেকৈ ৰাখে, সেইটোৱে আচলতে হোমষ্টে। তাত খালি আপুনি পৰ্যটক বা অতিথিজনৰ পৰা এটা নিৰ্ধাৰিত মূল্য তেওঁৰ পৰা লৈ আছে থকাৰ বাবদ আৰু খোৱাৰ বাবদ। এতিয়া আমাৰ ইয়াত কি হৈছে যে আমি বহুত হোমষ্টে, এইটো মই বস্তুটো জেনেৰেলাইজ কৰি দিয়া নাই, কোনেও ভুল বুজিব নালাগে, কিন্তু বেছিভাগতে এইটো কি হৈছে যে এটা ধৰি লওক ঘৰৰ নিচিনাকৈ 2টা ৰুম বনাই দিলে, তাতে থাকিব পাৰিলেই হোমষ্টে বুলি নাম দি পিনে আপুনি তাক মাৰ্কেটিং কৰি আছোঁ। আচলতে হোমষ্টে হ'বলৈ হ'লে 3টা প্ৰাথমিক চৰ্ত আছে। প্ৰথম প্ৰাথমিক চৰ্তটো হ'ল যে যিটো হোমষ্টে, সেই হোমষ্টেটোত গৃহস্থ বা ঘৰৰ মালিক পৰিয়ালৰ সৈতে একেলগে থাকিব লাগিব। যদি মই এটা ঘৰ বনাইছোঁ, তাতে অতিথি থকাৰ ব্যৱস্থা কৰিছোঁ, ঘৰুৱা সা সুবিধা সকলো আছে, পাকঘৰ আছে, হেৰি আছে, কিন্তু তাত যদি গৃহস্থ বা ঘৰৰ মালিকজন পৰিয়ালৰ সৈতে তাত যদি নিজেই নাথাকে, তেতিয়াহ'লে সেইটো হোমষ্টে হ'ব নোৱাৰে। সেইটো গেষ্ট হাউচ হ'ব পাৰে, সেইটো অতিথিশালা হ'ব পাৰে, সেইটো লজ হ'ব পাৰে, কটেজ হ'ব পাৰে, চব হ'ব পাৰে, কিন্তু সেইটো হোমষ্টে হ'ব নোৱাৰে। দ্বিতীয় কথাটো হ'ল হোমষ্টে এটাৰ ক্ষেত্ৰত সেইটো চৰকাৰী নিয়ম, 6টাতকৈ অধিক ৰুম থাকিব নালাগিব। হোমষ্টে এটা হোমষ্টেত 6টাতকৈ অধিক ৰুম থাকিব নোৱাৰে। 7টাও যদি হৈ যায় ন, যদি হৈ যায় এইটো হোমষ্টে নহয়, সেইটো হোটেল হ'ব, গেষ্ট হাউচ হৈ যাব। তো সেইটো চৰকাৰে বান্ধি দিয়া নিয়ম। আৰু প্ৰথম পইণ্টটোত যিটো ক'লোঁ যে গৃহস্থ নিজে থাকিব পাৰিব, কেতিয়াবা বহুতে কয় যে মোৰ 3টা হোমষ্টে আছে। 3টা হোমষ্টে থকাৰ প্ৰশ্ন, 2টা হোমষ্টেই থাকিব নোৱাৰে মানুহৰ, এজন মানুহৰ এটাই হোমষ্টে। মোৰ আৰু এটা জেগাত, মোৰ কাজিৰঙাত ইয়াত এটা হোমষ্টে আছে, বেলেগ 10টা কটেজ থাকিব পাৰে, গেষ্ট হাউচ থাকিব পাৰে। হোমষ্টে কিন্তু অভিজিৎ গগৈ আৰু সমাদৃতা ৰুদ্ৰজ বৰাৰ হোমষ্টে এটাই হ'ব পাৰিব, 2টা হ'ব নোৱাৰে, কাৰণ আমি পৰিয়ালটো যিহেতু একেলগে থাকোঁ, তো আমাৰ এটাই হোমষ্টে হ'ব। প্ৰথম সেইটো। দ্বিতীয়টো মই ক'লোঁ 6টা ৰুম। আৰু তৃতীয় কথাটো হ'ল পাকঘৰ এটা হ'ব লাগিব। মই যদি ঘৰতেই চব কৰিছোঁ আৰু তাৰপিছত যদি মই এটা পৃথক পাকঘৰ কৰি লওঁ, আলহীখিনিৰ কাৰণে বেলেগকৈ বনোৱাৰ ব্যৱস্থা কৰোঁ, সেইটোও হোমষ্টে হ'ব নোৱাৰে নিয়ম মতে। তো এই 3টা প্ৰাথমিক চৰ্ত পূৰণ কৰিলেহে আচলতে একোটা মানে ঘৰ একোখনক আমি হোমষ্টেৰ প্ৰকৃত স্বীকৃতি বা মৰ্যাদা দিব পাৰোঁ। আৰু তাৰ লগে লগে কিছুমান চৰকাৰী সা সুবিধাও থাকে। ধৰি লওক হোমষ্টে এটাত নিয়ম মতে যিটো ইলেক্ট্ৰিচিটিৰ কানেকশ্যন, বৈদ্যুতিক সংযোগ বা চিলিণ্ডাৰ যিবোৰ হয়, এইবোৰ ঘৰুৱা হ'ব লাগে। কাৰণ যিহেতু মই সম্পূৰ্ণ ঘৰুৱা হেৰি এটাত কৰি আছোঁ, মোৰ ক'তো কোনো ছাইনবোৰ্ড নাই, মই ঘৰৰ সন্মুখতো কোনো ছাইনবোৰ্ড লগোৱা নাই, মোৰ চিনাকি মানুহ ইয়াত আহিছে, তেওঁলোকৰ চিনাকি মানুহ আহিছে আৰু তেওঁলোকৰ পৰা মই এটা নিৰ্ধাৰিত
মূল্য মই তেওঁলোকৰ পৰা লৈছোঁ কিন্তু যিহেতু মই গোটেই বস্তুখিনি ঘৰুৱাভাৱে কৰিছোঁ তো গতিকে সেই কিছুমান সা সুবিধা চৰকাৰীভাৱে দিয়া হয় কিন্তু যিহেতু আমাৰ ইয়াত এই শব্দটোৰ অপব্যৱহাৰ হৈছে গতিকে এই সা সুবিধাবোৰো আমি পোৱাত বিভিন্ন বাধাৰ সৃষ্টি হৈ আহিছে মই গতিকে সকলোকে আহ্বান জনাম যে গতিকে আপুনি যিটো ব্যৱসায়ী কৰিছে সেই ব্যৱসায়টোৰ প্ৰতি আপুনি শ্ৰদ্ধাশীল হওক সেই ব্যৱসায় আৰু সেই পেছাটোৰ প্ৰতি আপুনি শ্ৰদ্ধাশীল হওক আৰু যিটো কৰি আছে সেইটোকে সেইমতে নাম দি পিনে নামটো দিব লাগে যাতে পৰ্যটকেও মিছগাইড নহয় কাৰণ আমি ইয়াত হোমষ্টে বুলি ক'লে এটা যিটো ধাৰণা আছে কিন্তু আজি যদি মই ধৰি ল'লোঁ দক্ষিণাত্যৰ পৰা কেৰালাৰ পৰা যদি এজন পৰ্যটক আহিল তেওঁ কেৰালাৰ পৰা পৰ্যটক এজন আহিলে বা বেংগলোৰৰ পৰা পৰ্যটক এখন আহিলে কৰ্ণাটকৰ পৰা পৰ্যটক মহাৰাষ্ট্ৰৰ পৰা পৰ্যটক আহিলে তেওঁলোকে হোমষ্টে মানে সেইটো ধাৰণাই লৈ আহিব যে তাতে গৃহস্থ তাতে থাকে মই গৃহস্থজনৰ লগত কথা পাতিব পাৰিম গৃহস্থই মোক তাৰে কলা কৃষ্টি সংস্কৃতি লোকাচাৰ জনবিশ্বাস তাৰে ঐতিহ্য তাৰে খেতি বাতি মাটিৰ কথা ক'ব কিন্তু তেওঁ যদি আহে যে নহয় এজন মেনেজাৰ আছে বা এজন কৰ্মচাৰী আছে তেওঁলোকে আমাক সা সুবিধাখিনি কৰি দিছে গতিকে সেই তেওঁলোক হতাশ হোৱা যায় সেইকাৰণে বহুত মানুহে ইয়ালৈ আহি হোমষ্টে বুলি ক'লে মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতা হৈছে তেওঁ কৈছে নে আপোনালোকতো হোমষ্টে আছেই বল দেতে হয় মই তেওঁক বুজাব লগা হৈছে মই ভিডিঅ' কৰি পঠাব লগা হৈছে বা আগৰ যি গুগলত ৰিভিউ আছে আমাৰ সেই ৰিভিউখিনি দেখাব লগা হৈছে তাৰপিছতে তেওঁলোক কনভিন্স হৈ ইয়ালৈ আহিছে অৱশ্যে শেষ প্ৰশ্ন আপুনি ইয়াত ট্ৰেকিঙো কৰায় এই ৰাস্তাৰে গৈ এখন পাহাৰ দুখন পাহাৰ পাৰ হৈ আকৌ হোমষ্টেলৈ ঘূৰি অহাৰ এটা ব্যৱস্থাও আছে আৰু লগত অভিজিত দা যায় মই নিজেও যাওঁ আচলতে আমি এটা এই গোটেই কামখিনি আমি কমিউনিটিৰ লগত কৰি আছোঁ আমি যদি এতিয়া চাওঁ যে আমি চৰকাৰী যিটো হিচাপ আমাক দিয়া হয় বা চৰকাৰে যিটো প্ৰকাশ কৰে কাজিৰঙাত প্ৰত্যেক বছৰে প্ৰায় 4 লাখ পৰ্যটক আহে কিন্তু আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে সেই পৰ্যটকে পইচা খৰচ কৰে সেই পইচাখিনি ক'লৈ গৈ আছে সেই পইচাখিনি হোটেল বা ৰিজৰ্টে পায় জীপ বা চাফাৰী তাত যায় বা কিছুমান ৰেষ্টুৰেণ্টত যায় আৰু খুব এটা সীমিত সংখ্যক পইচা আমি যিটো ছভেনিয়াৰ বা আমাৰ ইয়াৰ যি হেৰি আছে হস্তশিল্প আছে সেইবোৰত খৰচ কৰে কিন্তু মানে গ্ৰেটাৰ চেন্সত যদি আমি ক'বলৈ যাওঁ কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত থকা যিবোৰ কমিউনিটি গ্ৰামাঞ্চলৰ বাসিন্দা দৰিদ্ৰ লোকসকল আছে ইমান ডাঙৰ এটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তেওঁৰ গাতে ঘৰৰ কাষতে লাগি থকা সত্ত্বেও তেওঁলোক অৰ্থনৈতিকভাৱে বেনিফিটটো তেওঁলোক পোৱা নাই সেইকাৰণে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিত থকা সত্ত্বেও ইমান সম্ভাৱনা থকা সত্ত্বেও এই ঠাইলৈ বছৰি 4 লাখ 5 লাখ পৰ্যটক অহাৰ পিছতো ইয়াৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো সুনিশ্চিত নহয় ইয়াৰ ল'ৰা ছোৱালীয়ে বাহিৰত চাকৰি বিচাৰি যাব লাগে ইয়াৰ ল'ৰা ছোৱালীয়ে বাহিৰত গৈ পিনে ক'ৰবাত ড্ৰাইভাৰ কৰি আছে কাৰোবাৰ ঘৰত খাটি আছে বেংগলোৰ কাজিৰঙাৰ নিচিনা অঞ্চলৰ ল'ৰা ছোৱালীয়ে গৈ বেংগলোৰত বা পুনেত বা মুম্বাইত একোখন হোটেল ৰিজৰ্টত তাতে বা শ্বপিং মলত ছিকিউৰিটি গাৰ্ডৰ কাম কৰিবলগীয়া হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা তো আমি সেইকাৰণে এটা কনচেপ্ট আৰম্ভ কৰিছোঁ WTRP বুলি WTRP কাজিৰঙা ৱাক ট্ৰেক ৰান পেডল এই গোটেই প্ৰজেক্টটো কমিউনিটি বেছড হ'ব ওন্ড বাই কমিউনিটি তাৰ মালিক গাঁৱৰ মানুহ এতিয়া মই কৈ আছোঁ যে আমি যিমানেই লোকেল মানুহক সংস্থাপন দিয়া বুলি নকওঁ কিয় সংস্থাপন মানে কি মই মোৰ ঘৰত চাকৰিহে দিছোঁ কাইলৈ যদি মই হোমষ্টেটো বন্ধ কৰি দিওঁ এই 3-4জন মানুহৰতো তেওঁলোকৰতো নিজৰ বৃত্তিটোৰ ওপৰত নিজৰ পেছাটোৰ ওপৰত কোনো কণ্ট্ৰল নাই ৰাষ্ট্ৰীয় উদ্যানখনত কিবা চাকৰি পাইছে বা হোটেল ৰিজৰ্টত পাইছে গতিকে তেওঁলোকৰ নিজৰ একো ক'বলগীয়া বা অধিকাৰেই নাই কিন্তু আমি যিটো WTRP আৰম্ভ কৰিছোঁ ৱাকিং ট্ৰেকিং ৰান আৰু পেডেল এইটো গোটেই দায়িত্ব গোটেই স্বত্বটো থাকিব ইয়াৰে থলুৱা মানুহখিনিৰ হাতত আজি যদি ট্ৰেকিং কৰিবলৈ লৈ যাওঁতে আমি ইয়াতে আজিৰ দিনত আমাৰ যিটো ট্ৰেক চলি আছে সেই ট্ৰেকটো প্ৰায় 5.5 কিলোমিটাৰ 5 ঘণ্টা সময় লাগে আৰু তাতে আমি অকল ট্ৰেকিঙে নকৰাওঁ তাতে সেই ৰাস্তাটোত যাওঁতে কাৰোবাৰ ঘৰত যদি তাঁতশাল আছে কাৰোবাৰ ঘৰত যদি গোহালি আছে কাৰোবাৰ ঘৰত যদি ঢেঁকী আছে কাৰোবাৰ ঘৰত যদি পুখুৰী আছে কাৰোবাৰ ঘৰত যদি জুইশাল আছে সেই প্ৰত্যেকটো ঘৰত আমি মানুহখিনিক লৈ যোৱাৰ ব্যৱস্থা এটা কৰিছোঁ আৰু এই যে মানুহ যাব আমি যদি 4জন মানুহ লৈ যাওঁ 4জন মানুহ প্ৰত্যেকটো ঘৰত সোমাওঁতে এটা নিৰ্দিষ্ট মূল্য প্ৰত্যেকটো পৰিয়ালে পাব আজি এই কাৰোবাৰ ঘৰত গোহালিটো আছে গোহালিটোৰ কাৰণে এজন পৰ্যটকৰ বিনিময়ত তেওঁ 10 টকাকৈ পাই আছে যদি 10জন পৰ্যটক তেওঁৰ ঘৰত সোমাইছে তেতিয়াহ'লে 100 টকা পাব আমাৰ চৰ্তটো এটাই হ'ল আপুনি একো কৰিব নালাগে যেনেকৈ আছে ভঙা ঘৰো আছে যদি ভঙা ঘৰ ৰাখক খালি চাফ চিকুণকৈ ৰাখক পৰিষ্কাৰকৈ ৰাখক আমাৰ চৰ্ত সেইটোৱে আমি তেনেকৈ পৰ্যটকসকলক লৈ যাওঁ আমি যিটো ট্ৰেকিঙৰ কাৰণে ধন আহৰণ কৰোঁ বা পৰ্যটকৰ পৰা পইচা লওঁ তাৰে 33% যিখিনি ল'ৰা ছোৱালীয়ে এই ট্ৰেকিংটো কণ্ডাক্ট কৰে সেই 33% সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে যায় 33%
গাঁওখনৰ কাৰণে জমা থাকে গাঁওখনত আমি স্কুলত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰোঁ চাফ চিকুণতা ডাষ্টবিন চাষ্টবিন আজি লগোৱা ভৱিষ্যতে আমাৰ বেলেগ বেলেগ কিছুমান পৰিকল্পনা আছে 33% যাত যায় আৰু বাকী 33% আমি অপাৰেশ্যনেল কষ্টটো এনেকুৱা তাতে সেই তেওঁলোকক এটা লাইট ৰিফ্ৰেছমেণ্টৰ আমি ব্যৱস্থা কৰি দিওঁ লঘু আহাৰৰ ব্যৱস্থা কৰি দিওঁ লগতে আমি এটা বেজৰ ব্যৱস্থা কৰিছোঁ WTRP বেজ বুলি কয় প্ৰত্যেকটো এক্টিভিটিৰ এগেইনষ্টত ৱাক ট্ৰেক ৰান পেডেলৰ প্ৰত্যেকটো এক্টিভিটিৰ এগেইনষ্টত এজন পৰ্যটক বা অংশগ্ৰহণকাৰী এটা বেজ পাব WTRP বেজ আৰু আমি এনেকুৱা এটা কৰিছোঁ যে এবছৰত যোনে 6টা বেজ কালেক্ট কৰিব তেওঁ পিছৰ বছৰত কাজিৰঙাৰ প্ৰিভিলেজ গেষ্ট হ'ব তেওঁ ধৰি লওক আঘোণত আহিলে মই এটা তেওঁক বিশেষ সেৱা আগবঢ়ালোঁ বা ডিছকাউণ্ট এটা দিলোঁ বা কাজিৰঙাৰ বেলেগ বেলেগ হোটেল ৰিজৰ্টৰ লগত আমি বেলেগ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগত আমি কথা বতৰা পাতি আছোঁ যে তেওঁলোকে কাজিৰঙালৈ আহিলে তেওঁ জানে যে আচ্ছা মই ইয়াত গৈ বহিলে মই এটা বিশেষ মই সুবিধা পাই আছোঁ বা আতিথ্য পাই আছোঁ তেওঁ অলপ বেলেগ নিজকে অলপ বেলেগ ফিল কৰিব পাৰে সেইটো স্পেচিয়েল ফিল কৰাৰ যিটো সেই বস্তুটোক লৈ আমি কাম কৰি আছোঁ তো গতিকে আৰু সঁহাৰিও আমি ভাল পাইছোঁ এতিয়ালৈকে ধন্যবাদ